এই 2026 বৰ্ষত মেষ ৰাশি ব্যক্তিসকলৰ বাবে কেনেধৰণৰ ফলাফল আপুনি জানি লওক। এইবাৰ মেষ ৰাশিৰ ব্যক্তিসকলৰ বাবে অতি ভাল ফলাফল লাভ কৰাৰ যোগ আছে। এইবাৰ আপুনি মূলতঃ আপোনাৰ কেৰিয়াৰ আৰু ব্যৱসায়ত সফলতা লাভ কৰিব আৰু আপুনি আপোনাৰ সফলতাৰ মুখ দেখিবলৈ পাব। কিন্তু মূলতঃ আপুনি আপোনাৰ স্বাস্থ্যৰ ওপৰত গুৰুত্ব দিব লাগিব, কাৰণ এই বছৰ স্বাস্থ্যজনিত সমস্যাই আপোনাৰ বাবে আটাইতকৈ ডাঙৰ সিদ্ধান্তৰ বিষয় হ'ব পাৰে। প্ৰেম জীৱন আহিব আৰু যাব, আৰু আপুনি মাজে মাজে প্ৰেম জীৱন উপভোগ কৰিব। বিবাহিত জীৱনটো কোনো ডাঙৰ সমস্যা নাই। সৰু সৰু বিবাদে বিবাহিত জীৱনৰ সুখ অক্ষত ৰাখিব। আপোনাৰ প্ৰতিটো কামতে আপোনাৰ পত্নীয়ে বা আপোনাৰ স্বামীয়ে আপোনাক সহায় কৰিব। আপোনাৰ বিবাহিত জীৱনটো বহুত ভাল হ'ব পাৰে। যিসকলে বহিৰাজ্যত ভ্ৰমণ কৰিব বিচাৰে, তেওঁলোকৰ ইচ্ছা এই বছৰ পূৰণ হ'ব পাৰে আৰু তেওঁলোকেও নিজৰ নতুন ঘৰ নিৰ্মাণৰ সুযোগ পাব পাৰে। এটাতকৈ অধিক উৎসৰ পৰা উপাৰ্জনৰ সম্পূৰ্ণ সম্ভাৱনা দেখিবলৈ পোৱাত এইবাৰ টকাৰ প্ৰতি কোনো চিন্তা নাই। অফিচত সহকৰ্মীক বেছি বিশ্বাস নকৰিব, কাৰণ তেনে কৰিলে তেওঁলোকে আপোনাৰ বিশ্বাস ভংগ কৰিব পাৰে। তেওঁলোকে আপোনাৰ অযথা সুবিধা লৈ গোপনে আপোনাৰ ক্ষতি কৰিবলৈ চেষ্টা কৰিব পাৰে, যাৰ ফলত অফিচত আপোনাৰ ভাৱমূৰ্তিৰ ক্ষতি হ'ব পাৰে। গতিকে নিজৰ কাম আন কাৰোবাৰ ওপৰত নাৰাখি নিজৰ কাম নিজে কৰাৰ অভ্যাস গঢ়ি তোলক। প্ৰেমৰ ক্ষেত্ৰত ফলাফল এনেধৰণৰ। এই 2026 বৰ্ষৰ ৰাশিফল অনুসৰি এই বছৰটো মেষ ৰাশিৰ ব্যক্তিসকলৰ বাবে প্ৰেম জীৱনৰ বাবে মিশ্ৰিত ফলাফল হিচাপে প্ৰমাণিত হ'ব। যদি আপুনি ইতিমধ্যে প্ৰেমৰ সম্পৰ্কত আছে, তেন্তে এইবাৰ আপোনাৰ প্ৰিয়জনৰ পৰা আপোনাৰ আশা অলপ বেছি হ'ব, যাৰ বাবে কেতিয়াবা আপোনালোক দুয়োৰে মাজত বিবাদ হ'ব পাৰে। কিন্তু এই সকলোবোৰৰ মাজতো আপোনালোক দুয়োৰে প্ৰেম অবিচ্ছেদ্য হৈ থাকিব আৰু গোটেই বছৰটো আপোনালোকৰ সম্পৰ্ক ভাল হৈ থাকিব। ফেব্ৰুৱাৰী মাহটোৱে এই বছৰৰ এই মাহটো আপোনাৰ বাবে অতি গুৰুত্বপূৰ্ণ হ'ব। যদি আপুনি ইতিমধ্যে সম্পৰ্কত নাই, তেন্তে এই বছৰত আপোনাৰ যিকোনো ইচ্ছা পূৰণ হ'ব পাৰে আৰু কোনোবাই আপোনাৰ জীৱনত প্ৰৱেশ কৰিব পাৰে। ইয়াৰ বাহিৰেও যদি আপোনাৰ প্ৰেম জীৱনত কিবা সমস্যা আছে বা থাকে, তেন্তে আপুনি আপোনাৰ সংগীক আপলোড কৰিব লাগিব। ইয়াৰ বাবে এটা বিশেষ উপহাৰৰ প্ৰয়োজন হ'ব। ইয়াৰ বাবে এটা দীঘলীয়া পৰিকল্পনা কৰক আৰু চাওক আপোনাৰ প্ৰিয়জনে কি ভাল পায়। সেই অনুসৰি যদি আপুনি এটা ভাল উপহাৰ আনি দিয়ে, তেন্তে তেওঁৰ মুখখন জিলিকি উঠিব আৰু ফলত আপোনাৰ প্ৰেম জীৱনে পুনৰ গতি লাভ কৰিব। এই সময়ছোৱাত আপুনি আপোনাৰ সংগীৰ সৈতে ভাল সময় কটাব আৰু আপোনাৰ প্ৰেম জীৱনক শক্তিশালী কৰাৰ দিশত আগবাঢ়ি নিয়াত সহায় কৰিব। আপুনি আপোনাৰ প্ৰিয়জনৰ সৈতে চিনেমা চাই, তেওঁলোকৰ সৈতে ৰাতি আহাৰ গ্ৰহণ কৰি বা লং ড্ৰাইভত গৈ ইত্যাদি আপোনাৰ সংগীক সুখী কৰি ৰাখিব। কিন্তু যদি আপুনি আপোনাৰ প্ৰিয়জনৰ সৈতে একেলগে যিকোনো ব্যৱসায় কৰি আছে বা কৰে, তেন্তে সেয়া আপোনাৰ বাবে সুখৰ কথা। যদি আপুনি এটা কাম কৰিব বিচাৰিছে, তেন্তে তাৰ বাবে জানুৱাৰী মাহটোৰ পৰা মাৰ্চ মাহটো বাছি ল'ব পাৰে। এই সময়ছোৱাত আপুনি তেওঁলোকৰ সৈতে যিকোনো কামত সফলতা লাভ কৰিব। মুঠৰ ওপৰত এইবাৰ আপুনি এনে বহু সুযোগ পাব, যেতিয়া আপুনি আপোনাৰ আপোনজনক আপোনাৰ জীৱনত তেওঁলোকৰ গুৰুত্বৰ বিষয়ে ক'ব পাৰিব। বিবাহৰ ক্ষেত্ৰত এনেধৰণৰ। এই 2026 বৰ্ষত ৰাশিফল অনুসৰি এই বছৰটো আপোনাৰ বৈবাহিক জীৱনৰ বাবে
নিশ্চিত ফলাফল হিচাপে প্ৰমাণিত হ'ব। অৱশ্যে এই বছৰটো আপোনাৰ সন্তানৰ বাবে অতি সমৃদ্ধিশালী হ'ব আৰু তেওঁলোকে যি ক্ষেত্ৰতেই নাথাকক কিয় সফলতা লাভ কৰিব পাৰিব। প্ৰেম বিবাহৰ বাবে চেষ্টা কৰা ব্যক্তিসকলে আৰু অধিক কষ্ট কৰিব লাগিব, কাৰণ এই বছৰ তেওঁলোকে বহু বাধাৰ সন্মুখীন হ'ব পাৰে। মেষ ৰাশিৰ ব্যক্তিসকলৰ বাবে এই 2026 বৰ্ষটো অনুসৰি এইবাৰ আপোনাৰ সন্তানে বহু আগবাঢ়িব আৰু তেওঁলোকৰ আচৰণ আৰু শিক্ষাৰ ক্ষেত্ৰত আপুনি অতি সন্তুষ্ট হ'ব। তেওঁলোকৰ জীৱনত পৰিপক্কতা আহিব আৰু তেওঁলোকে জীৱনটোক আগৰ তুলনাত ভালদৰে বুজিবলৈ আৰম্ভ কৰিব। গতিকে এই সময়ত তেওঁলোকৰ স্বাস্থ্য আৰু দৈনন্দিন কাম কাজৰ ওপৰত চকু ৰাখিব। আপোনাৰ বিবাহিত জীৱন সুখী হ'ব আৰু এই বছৰ আপোনাৰ সন্মুখত কোনো ডাঙৰ সমস্যা নাথাকিব। ধৈৰ্য ধৰি ৰাখক আৰু জীৱন মূল্যবোধৰ প্ৰতি নিজৰ দায়িত্বও মনত ৰাখিব। অৱশ্যে বছৰৰ শেষত শহুৰেকৰ লগত কিছু অসংগতি হ'ব পাৰে। কিবা এটাক লৈ আপোনাৰ জীৱন সংগীৰ লগত বিভাজন হ'ব পাৰে। গতিকে তেওঁলোকৰ সৈতে সকলো কথা সময়মতে পৰিষ্কাৰ কৰক, যাতে পিছত আপুনি অসুবিধাৰ সন্মুখীন হ'বলগীয়া নহয়। অৰ্থনৈতিকৰ ক্ষেত্ৰত ফলাফল এনেধৰণৰ। 2026 বৰ্ষৰ ৰাশিফল অনুসৰি এইবাৰ আপুনি অৰ্থনৈতিক প্ৰগতিৰ বহু সুযোগ পাব পাৰে, যাৰ ফলস্বৰূপে আপুনি খুবেই ভাল ধন লাভ কৰাত সফল হ'ব। বিদেশী যোগাযোগৰ সম্পৰ্কৰ পৰাও ভাল সুবিধা পোৱাৰ সম্ভাৱনা আছে। ভাল টকা লাভ কৰিব। ধৰ্মীয় কাম কাজত কিছু টকা খৰচ কৰিব, কিন্তু আপোনাৰ সন্মান আৰু সমৃদ্ধি বৃদ্ধি হ'ব যদিও আৰ্থিক লাভো লাভ কৰিব। মেষ ৰাশিৰ ব্যক্তিসকলৰ এই 2026 বৰ্ষৰ ৰাশিফল অনুসৰি এই বছৰ আপোনাৰ আৰ্থিক অৱস্থা অতি ভাল হ'ব আৰু সময় আহিলে আপোনাৰ কিছু ধন সঞ্চয় কৰিবলৈ সক্ষম হ'ব। বন্ধু বান্ধৱী আৰু আত্মীয়ক আৰ্থিকভাৱে সহায় কৰিব। নিয়োজিত লোকসকলে অধিক সুবিধা লাভ পাব। আকাংক্ষিত চাকৰি পোৱাৰ লগতে লাভৰ ভাল উৎসও লাভ কৰিব। হঠাৎ আৰ্থিক লাভৰ সম্ভাৱনাও থাকিব পাৰে। ইফালে ফেব্ৰুৱাৰী আৰু এপ্ৰিল মাহত অত্যাধিক খৰচৰ ফলত আপোনাৰ আৰ্থিক অৱস্থাত অলপ প্ৰভাৱ পৰিব পাৰে, কিন্তু তাৰপিছত আকৌ আপোনাৰ স্থিতি আগৰ দৰেই শক্তিশালী হৈ উঠিব আৰু আপুনি এটা ভাল অৰ্থনৈতিক জীৱন উপভোগ কৰিব। বন্ধু আৰু আত্মীয়ৰ পৰা বহু দিশত সহায় আৰু আৰ্থিক সুবিধা লাভ কৰিব। ইয়াৰ পিছত জুন আৰু জুলাই মাহত আপোনাৰ যোগাযোগ শৈলীত অতি উল্লেখযোগ্য পৰিৱৰ্তন হ'ব আৰু ইয়াৰ জৰিয়তে আপুনি আপোনাৰ কাম সম্পূৰ্ণ কৰিব পাৰিব, যিয়ে আপোনাৰ বাবে খুবেই ভাল ধন লৈ আহিব। অংশীদাৰীসকলৰ ক্ষেত্ৰত এই সময়ছোৱাত তেওঁলোকৰ প্ৰচেষ্টাই আপোনাক অধিক লাভৰ সুযোগ দিব। এইবাৰ আপুনি ভাল আৰ্থিক লাভ কৰাৰ বাবে এক সমৃদ্ধিশালী জীৱন যাপন কৰিব আৰু ভৱিষ্যতৰ বাবেও ধন জমা কৰিব পাৰিব। আপোনাৰ বহুত প্ৰগ্ৰেছ ফেক্টৰ যাত্ৰাও এই বছৰ সম্পূৰ্ণ হ'ব। ব্যৱসায়ৰ ক্ষেত্ৰত ফলাফল এনেধৰণৰ। আপোনালোকৰ বেছিভাগৰ বাবে পেছাদাৰী উচ্চতা লাভৰ বাবে এইটো এটা আশাবাঞ্চক বছৰ। 2025 বৰ্ষত আপুনি যি সংগ্ৰামৰ সন্মুখীন হৈছিল, তাৰ পিছতেই এই 2026 বৰ্ষৰ দ্বিতীয়াৰ্ধত পেছাগতভাৱে খুবেই ভাল সময় আশা কৰিব পাৰি। আপোনালোকৰ বেছিভাগৰে এই বছৰৰ ভিতৰত এনে বহু মুহূৰ্ত আহিব যেতিয়া আপুনি সন্মান, স্বীকৃতি আৰু উচ্চ পদবী লাভ কৰিব পাৰিব। ইয়াৰ মাজৰ সময়খিনি
পেছাগত আৰু আৰ্থিকভাৱে অৰ্থনৈতিক প্ৰত্যাহ্বানজনক হ'ব পাৰে। এপ্ৰিল মাহত বুধ গ্ৰহৰ মেষ ৰাশিত ট্ৰেনজিট কৰিব। তাৰ পিছত বছৰটো আগবাঢ়ি যোৱাৰ লগে লগে উন্নতি আৰু অগ্ৰগতি দ্ৰুতভাৱে সুযোগ থাকিব। এই সময়ছোৱাত ভাগ্য বৃদ্ধি হ'ব। মুঠতে আপোনাৰ বাবে এয়া এক ডাঙৰ পৰিৱৰ্তনৰ আৰম্ভণি। এই সময়ছোৱাত ভাগ্য বৃদ্ধি পাব। মুঠতে আপোনাৰ বাবে এয়া হ'ব এক ডাঙৰ পৰিৱৰ্তনৰ আৰম্ভণি। এই 2026 বৰ্ষৰ ভিতৰত কোনো সামগ্ৰী বা প্ৰকল্পৰ চতুৰ বিপণৰে আপোনাৰ ভৱিষ্যত সলনি কৰিব পাৰে। নতুন ধাৰণা আৰু উদ্ভাৱনী প্ৰকল্পৰ ওপৰত আপুনি যি কাম কৰি আছে সেয়া বাস্তৱত পৰিণত হ'ব। আপোনাৰ আগবাঢ়ি যোৱাৰ ক্ষমতা আৰু ইচ্ছাৰ বাবে জীৱনৰ অগ্ৰগতি সম্ভৱপৰ। বাধা সম্পূৰ্ণৰূপে দূৰ কৰিব পাৰিব। কামত গতিশীলতা থাকিব। শেষত এই 2026 চনটো অতি খুবেই ভালভাৱে টুকাৰ শেষ হ'ব। কেৰিয়াৰৰ ক্ষেত্ৰত ফলাফল এনেধৰণৰ। এই 2026 চনৰ ৰাশিফল অনুসৰি মেষ ৰাশিৰ ব্যক্তিসকলৰ বাবে কেৰিয়াৰৰ উচ্চতাত উপনীত হোৱাৰ সম্ভাৱনা খুবেই ভাল। এইবাৰ যদি আপুনি চাকৰি সলনি কৰিব বিচাৰিছে তেন্তে সেইটো আপুনি সফলতাভাৱে লাভ কৰিব আৰু নতুন চাকৰিত আপুনি প্ৰথমতে কঠোৰ পৰিশ্ৰম কৰিব লাগিব, কিন্তু পিছলৈ ই এটা স্থায়ী চাকৰি হিচাপে পৰিণত হ'ব আৰু আপুনি ভাল কৰ্মক্ষেত্ৰত কাম কৰিবলৈ সক্ষম হ'ব। ইয়াৰ উপৰিও ইয়াত আপুনি সফল হ'ব। ইয়াৰ বাবে জানুৱাৰী মাহৰ মাজভাগৰ পৰা মে' মাহৰ মাজভাগলৈকে সময় অতি ভাল হ'ব পাৰে আৰু এই সময়ছোৱাত আপুনি আপোনাৰ কামত আয়ত্ত কৰিব আৰু আপোনাৰ কামক আপোনাৰ ঊৰ্ধ্বতৰ বিষয়াসকলেও শলাগ ল'ব। এতিয়ালৈকে আপুনি যিমান কষ্ট কৰি আছে তাৰ ফল পোৱাৰ সময় আহি পৰিছে। আপুনি আপোনাৰ বৰ্তমানৰ পৰিস্থিতিৰ ওপৰত চিন্তা কৰাৰ সুযোগ পাব আৰু এই সময়ছোৱাত আপুনি বুজিব পাৰিব যে আপুনি সঁচাকৈয়ে কৰা কামটো কৰিব বিচাৰে নে আন কোনো কামৰ ক্ষেত্ৰৰ সৈতে জড়িত কোনো ডাঙৰ সিদ্ধান্ত ল'ব নিবিচাৰে। নহ'লে আপুনি বিপদৰ সন্মুখীন হ'ব লাগিব। বিশ্বাস কৰক, এই গোটেই বছৰটো আপোনাৰ কেৰিয়াৰত অগ্ৰগতি আৰু যদি আপুনি অধ্যৱসায়ীভাৱে কঠোৰ পৰিশ্ৰম কৰে তেন্তে সফলতা লাভ কৰাৰ কোনেও বাধা দিব নোৱাৰে। গতিকে এই বছৰ আপুনি অগ্ৰগতি পোৱাৰ সম্ভাৱনা অতি প্ৰবল। বহুজাতিক কোম্পানীত কাম কৰা ব্যক্তিসকলে খুবেই ভাল সময় লাভ কৰিব। শিক্ষাৰ ক্ষেত্ৰত ফলাফল এনেধৰণৰ। এই 2026 চনৰ ৰাশিফল অনুসৰি এই বছৰটো আপোনাৰ উচ্চ শিক্ষাৰ বাবে অতি উত্তম হ'ব পাৰে আৰু যদি আপুনি দীৰ্ঘদিন ধৰি উচ্চ শিক্ষাৰ সন্দৰ্ভত কিবা প্ৰচেষ্টা চলাই আহিছে তেন্তে উচ্চ শিক্ষাৰ ক্ষেত্ৰত আপুনি বহুত ভাল প্ৰদৰ্শন কৰিব পাৰিব আৰু যদি আপুনি বিদেশলৈ যাবলৈ ইচ্ছুক তেন্তে সেইটোতো আপুনি সফলতা লাভ কৰিব পাৰে। বিশেষকৈ আপোনাৰ বাবে এইটো গুৰুত্বপূৰ্ণ কাৰণ এই সময়ছোৱাত আপুনি বিদেশত কলেজত নামভৰ্তি লাভ কৰাৰ সুযোগ পাব। এই সময়খিনি ভালদৰে ব্যৱহাৰ কৰক আৰু আপোনাৰ শ্ৰেষ্ঠখিনি আপুনি উদ্ভাৱন কৰিবলৈ চেষ্টা কৰক। এই বছৰটো ছাত্ৰ ছাত্ৰীৰ বাবে মিশ্ৰিত ফলাফল বুলি প্ৰমাণিত হ'ব, কিন্তু বেছিভাগ দিশতে ই আপোনাৰ বাবে খুবেই ভাল বুলি প্ৰমাণিত হ'ব যদি আপুনি তথ্য প্ৰযুক্তি, চিকিৎসা বিজ্ঞান, আইন, ফেশ্বন ডিজাইন আৰু আভ্যন্তৰীণ সজ্জাৰ দৰে এই বিষয়ত অধ্যয়ন কৰি আছে তেন্তে এই বছৰটো আপোনাৰ বাবে বিশেষভাৱে উপকাৰী হ'ব পাৰে। পাৰিবাৰিকৰ ক্ষেত্ৰত ফলাফল এনেধৰণৰ। এই 2026 বৰ্ষৰ ৰাশিফল অনুসৰি
এই বছৰ আপোনাৰ পাৰিবাৰিক জীৱন উত্থান পতনেৰে ভৰি পৰিব। বিশেষকৈ আপোনাৰ দেউতাকৰ স্বাস্থ্যজনিত সমস্যা হ'ব পাৰে। গতিকে তেওঁৰ যত্ন লোৱাটো আপোনাৰ বাবে প্ৰয়োজনীয় হ'ব। বছৰৰ আৰম্ভণিতে আপুনি আপোনাৰ সমগ্ৰ পাৰিবাৰিক জীৱন উপভোগ কৰিব আৰু শান্তিৰে জীয়াই থাকিব। আপুনিও ঠাই সলনি কৰিব পাৰে, অৰ্থাৎ বৰ্তমানৰ ব্যৱস্থাৰ পৰা বহু দূৰৈত ক'ৰবাত থাকিবলৈ যোৱাৰ সম্ভাৱনা আছে। আপুনি গোটেই বছৰটো কঠোৰ পৰিশ্ৰম কৰিব, যাৰ বাবে আপুনি আপোনাৰ পৰিয়ালক কম সময় দিব পাৰিব আৰু আপোনাৰ পৰিয়ালৰ সদস্যসকলে এই বিষয়ে অভিযোগ কৰিব। পৰিয়ালত কিছু শুভ কাম বা শুভ কামৰ সম্পূৰ্ণ হ'ব পাৰে। ইয়াৰ ফলত আপোনাৰ পৰিয়ালত উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হ'ব আৰু সকলোৱে সুখী হ'ব। এই সময়ছোৱাত বিবাহ বা সন্তান জন্মৰ দৰে কোনোবা শুভ অনুষ্ঠানো ঘৰত সম্ভৱ হৈ উঠিব। স্বাস্থ্যজনিত সমস্যাৰ বাবে মাতৃ অশান্তি পাব পাৰে। বিশেষকৈ জুন মাহটো আপোনাৰ পিতৃ মাতৃ দুয়োৰে স্বাস্থ্যৰ বাবে বৰ ভাল বুলি ক'ব নোৱাৰে। সেয়েহে এই মাহত তেওঁলোকৰ স্বাস্থ্যৰ বিশেষ যত্ন লওক। স্বাস্থ্যৰ ক্ষেত্ৰত ফলাফল এনেধৰণৰ। এই 2026 বৰ্ষৰ ৰাশিফল অনুসৰি এই বছৰ মেষ ৰাশিৰ ব্যক্তিসকলে স্বাস্থ্যজনিত সমস্যাৰ সন্মুখীন হ'ব পাৰে। গতিকে তেওঁলোকে ইয়াৰ প্ৰতি বিশেষ গুৰুত্ব দিয়া উচিত। এইটো আপোনাৰ বাবে অতি গুৰুত্বপূৰ্ণ, কাৰণ এই সময়ছোৱাত আপুনি স্বাস্থ্যজনিত সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। কামৰ লগতে আপোনাৰ বাবে কিছু জিৰণি লোৱাটো গুৰুত্বপূৰ্ণ হ'ব, নহ'লে আপুনি বহুত ভাগৰুৱা হৈ পৰিব আৰু ইয়াৰ ফলত আপোনাৰ শাৰীৰিক ক্ষমতাত প্ৰভাৱ পৰিব। যদিও আপুনি সকলো সময়তে শক্তিৰে ভৰি থাকিব তথাপিও আপুনি আপোনাৰ খাদ্যাভ্যাসৰ প্ৰতি গুৰুত্ব দিব লাগিব। বাঢ়ি খাদ্য খোৱাৰ পৰা আপুনি আঁতৰি থাকক আৰু ভুলতেও খাদ্য বাদ নিদিব। মেষ ৰাশিৰ ব্যক্তিসকলৰ এই 2026 চন অনুসৰি আপোনাৰ স্বাস্থ্য অতি ভাল হৈ থাকিব পাৰে। এই সময়ছোৱাত আপুনি প্ৰতিটো কাম সম্পূৰ্ণ নিষ্ঠাৰে কৰিবলৈ চেষ্টা কৰিব আৰু সুস্বাস্থ্য উপভোগ কৰিব। যদি আপুনি ইতিমধ্যে কোনো ৰোগত ভুগি আছে, তেন্তে এই সময়ছোৱাত আপুনি ইয়াৰ পৰা সম্পূৰ্ণ সকাহ পাব। ইয়াৰ পিছতো ই আপোনাৰ সুস্বাস্থ্য বজাই ৰখাত সহায় কৰিব। এই সময়ছোৱাত আপুনি ব্যায়াম কৰিব লাগিব যাতে সুস্থ হৈ থাকিব পাৰে। ইয়াৰ পিছত দুপৰীয়াৰ সময়লৈকে স্বাস্থ্য সম্পৰ্কীয় সমস্যাৰ আমন্ত্ৰণ পাব পাৰে। গতিকে এই কথা মনত ৰাখিব। ইয়াৰ পিছত চৰ্ত আপোনাৰ পক্ষত থাকিব আৰু আপুনি সুখী হ'ব আৰু সুস্বাস্থ্য লাভ কৰিব। আগন্তুক বৰ্ষটো বেছিভাগেই মেষ ৰাশি ব্যক্তিসকলৰ পক্ষ থাকিব। ইয়াৰ বাহিৰেও কিছু কথা মনত ৰখাটো গুৰুত্বপূৰ্ণ। গতিকে জ্যোতিষীসকলৰ লগত কথা পতাটো খুবেই বাঞ্ছনীয়, যদিহে তেওঁ নতুন বৰ্ষৰ সম্বন্ধত কোনো বিশেষ পৰিকল্পনা বা প্ৰশ্ন আছে। বৃষ ৰাশিৰ ব্যক্তিসকলৰ এই 2026 বৰ্ষৰ ৰাশিফল অনুসৰি এই বছৰ প্ৰত্যাহ্বানৰ মাজত বৃষ ৰাশিৰ লোকসকলে ভাল অভিজ্ঞতা লাভ কৰিব। এই বছৰ আপুনি অতীতত কৰা প্ৰচেষ্টাৰ ভাল ফলাফল পাব। যদিও আপুনি অবিৰতভাৱে কঠোৰ পৰিশ্ৰম কৰি থাকে, তেন্তে অৱশ্যেই এইটো এটা ভাল বছৰ বুলি প্ৰমাণিত হ'ব পাৰে। আপুনি জীৱনত স্থিৰতা খুবেই ভাল পাব আৰু এইবাৰ এই দিশত প্ৰচেষ্টা চলালে জীৱনত সফলতা আৰু স্থিৰতা লাভ কৰিব। বৃষ ৰাশিৰ ৰাশিফল অনুসৰি এই 2026 বছৰৰ এই বছৰ আপুনি আপোনাৰ সন্মুখত আহি থকা বিভিন্ন বিকল্প বাছি ল'ব লাগিব আৰু সঠিক সময় বাছি ল'ব লাগিব।
কিন্তু সঠিক সুযোগ সুবিধা ল'ব লাগিব। তেতিয়াহে আপুনি এটা ভাল বছৰ উপভোগ কৰিব পাৰিব। আপুনি কি ধৰণৰ সিদ্ধান্ত লয় সেয়া গুৰুত্বপূৰ্ণ হ'ব, কাৰণ সেই সিদ্ধান্তবোৰে মূলতঃ আপোনাৰ পৰিয়াল আৰু পেছাদাৰী জীৱনত প্ৰভাৱ পেলাব। এই 2026 বৰ্ষৰ ৰাশিফল অনুসৰি বৃষ ৰাশিৰ ব্যক্তিসকলে এই বছৰ নিজৰ ইগ' আৰু টেম্পাৰ্ছ নিয়ন্ত্ৰণ কৰিব লাগিব, কাৰণ এইটোৱেই কাৰণ আপোনাৰ প্ৰেম জীৱনত সমস্যা আহিব পাৰে। যদি আপুনি তেওঁলোকক নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়, তেন্তে এই বছৰটো আপোনাৰ বাবে প্ৰেমত অতি ৰোমান্টিক আৰু কাৰোবাক গভীৰভাৱে ভাল পাব। জানি থওক, আপুনি মৰম বিচাৰিলে আপোনাৰ কিছুমান অভাৱ দমন কৰিব লাগিব। গতিকে আপোনাৰ ইগ'ক একাষৰীয়া কৰি ৰাখক আৰু নিজৰ দৰে সংগীক ভাল পাওক। এই বৰ্ষৰ ৰাশিফল অনুসৰি আপোনালোকসকলে যিকোনো ধৰণৰ আৰ্থিক বিনিয়োগ অতি চিন্তাশীলভাৱে কৰা উচিত। যদি আপুনি এই ক্ষেত্ৰত বিশেষজ্ঞৰ পৰা পৰামৰ্শ পাব বিচাৰিছে বা লৈছে, কোনো কাম কৰিছে, পৰামৰ্শ লৈহে কোনো কাম কৰে, তেন্তে আপুনি ইয়াত সফলতা লাভ কৰিব। এই বছৰটো আপোনাৰ সামাজিক জীৱনৰ বাবে ভাল বুলি প্ৰমাণিত হ'ব আৰু ইয়াৰ বাহিৰেও আপুনি আপোনাৰ ব্যক্তিগত সম্পৰ্কক অধিক অনুকূল কৰি তোলাত সফল হ'ব। আপুনি মনত ৰখা উচিত যে প্ৰেম আৰু সম্পৰ্কবোৰ ঘনিষ্ঠতা, মৰম আৰু প্ৰেমৰ ওপৰত চলি থাকে। আপোনাৰ চাৰিওফালে এটা ভাল পৰিৱেশ সৃষ্টি কৰাত আপোনাৰ সকলো মনোযোগ কেন্দ্ৰীভূত কৰক। আনৰ লগতে নিজৰ স্বাধীনতাক গুৰুত্ব দিয়ক। ইয়াৰ জৰিয়তেহে আপুনি ভাল জীৱনৰ আনন্দ অনুভৱ কৰিব পাৰিব। প্ৰেমৰ ক্ষেত্ৰত ফলাফল এনেধৰণৰ। বৃষ ৰাশিৰ ব্যক্তিসকলৰ এই 2026 বৰ্ষৰ ৰাশিফল অনুসৰি এই বছৰটো আপোনাৰ প্ৰেম জীৱনৰ বাবে অতি অনুকূল বুলি প্ৰমাণিত হ'ব আৰু আপুনি আপোনাৰ প্ৰিয়জনৰ সৈতে খুবেই ভাল সময় উপভোগ কৰিব। আপুনি আপোনাৰ সংগীৰ প্ৰতি নিষ্ঠাৱান আৰু আনুগত্যশীল হ'ব আৰু তেওঁলোকে কোৱা আৰু পৰামৰ্শৰ প্ৰতি মুকলি হ'ব। আপুনি মাথো যত্ন ল'ব লাগিব যাতে ইগ' সম্পৰ্কত বাটত বাধা নাহে, কাৰণ য'ত ইগ' থাকে তাত প্ৰেম থাকিব নোৱাৰে। যদি আপুনি এই কামত সফল হয়, তেন্তে আপোনাৰ প্ৰেমত স্বচ্ছতা থাকিব, যিটো আপোনাৰ প্ৰিয়জনে ভাল পাব। এই 2026 বৰ্ষৰ মাজভাগত আপুনি আপোনাৰ প্ৰেম জীৱনত আগবাঢ়ি যাব আৰু আপোনাৰ জীৱনত শান্তি, সম্প্ৰীতি, ৰোমাঞ্চ আদি থাকিব। আৰু এই সময়ছোৱাত আপোনাৰ কামত কামুকতাৰ ভাৱ এটা আহিব। এই সময়ছোৱাত আপুনিও ইজনে সিজনৰ প্ৰতি অপৰিসীম আকৰ্ষণ অনুভৱ কৰিব। কিন্তু মনত ৰাখিব, সংযমেৰে আচৰণ কৰাটো খুবেই ভাল হ'ব। বছৰৰ এই সময়ছোৱাত আপোনাৰ আপোনজনৰ, বিশেষকৈ জীৱন সংগীৰ প্ৰয়োজনীয়তাৰ লগত নিজকে মিলাই ৰাখিব। আপুনি আপোনাৰ প্ৰেমৰ প্ৰতি আকৰ্ষিত হ'ব আৰু আচৰিত ধৰণৰ শান্তি অনুভৱ কৰিব। এই বছৰৰ শেষত আপোনাৰ প্ৰেম জীৱন আৰু ইয়াৰ ভৱিষ্যতৰ সন্দৰ্ভত এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'ব লাগিব। যদি আপুনি অবিবাহিত, তেন্তে আপোনাৰ জীৱনত কোনোবাই টোকৰ মাৰিব আৰু আপুনি নতুন সম্পৰ্কত সোমাই পৰিব। যদি আপুনি ইতিমধ্যে সম্পৰ্কত আছে, তেন্তে আপোনাৰ সম্পৰ্কত স্থিৰতাক গুৰুত্ব দি আপুনি আপোনাৰ সংগীৰ সকলো অভিযোগ আঁতৰাই আপোনাৰ প্ৰেম জীৱনটো মধুৰ কৰি তুলিব পাৰিব। বিবাহৰ ক্ষেত্ৰত ফলাফল এনেধৰণৰ। এই 2026 বৰ্ষৰ ৰাশিফল অনুসৰি এই বছৰৰ আৰম্ভণি বৃষ ৰাশিৰ ব্যক্তিসকলে বৈবাহিক জীৱনৰ বাবে বহু ভাল নহ'ব। আপোনাৰ পত্নী
বা আপোনাৰ স্বামীৰ খং আৰু অহমিকে সংঘৰ্ষৰ পৰা আঁতৰাই থাকিব লগা হয়, নহলে তেওঁলোকৰ বিবাহিত জীৱন সমস্যাই আগুৰি ধৰিব পাৰে। আপুনি অতি ধৈৰ্যৰে কাম কৰিব লাগিব আৰু প্ৰতিটো খোজ চিন্তা কৰি ল'ব লাগিব। তেতিয়াহে আপুনি সুখী বৈবাহিক জীৱন উপভোগ কৰিবলৈ সক্ষম হ'ব। আপুনি অধিক সাৱধান হ'ব লাগিব, কাৰণ এই সময়ছোৱাত আপোনাৰ শহুৰেকৰ পৰা বা আপোনাৰ শহুৰেকৰ লগত কাজিয়া হ'ব পাৰে। মাতৃৰ ফালৰ পৰা ককাকৰ প্ৰতি পত্নী বা স্বামীৰ অনুগ্ৰহৰ বাবে আপোনালোক দুয়োৰে মাজত বিভাজন হ'ব পাৰে। ইয়াৰ পিছত পত্নী বা স্বামীৰ অসুস্থতাৰ বাবেও সমস্যা বাঢ়িব পাৰে। আপোনাৰ বিবাহিত জীৱনটো উৎকৃষ্ট হ'ব আৰু এই সময়ছোৱাত আপোনাৰ পত্নী বা স্বামীৰ মাজত আকৰ্ষণ, প্ৰেম আৰু নিষ্ঠাৰ অনুভূতি গঢ় লৈ উঠিব। দুয়োৰে মাজত ইজনে সিজনৰ প্ৰতি বুজাবুজি গঢ় লৈ উঠিব আৰু ইয়াৰ ফলত আপোনাৰ বিবাহিত জীৱনটো মধুৰ হৈ পৰিব। শিশুৰ কথা ক'বলৈ গ'লে বছৰৰ আৰম্ভণি তেওঁলোকৰ বাবেও বৰ বেছি শুভ নহয়। শিশুৰ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পৰিব পাৰে আৰু তেওঁলোকৰ শিক্ষাত সমস্যা আৰু বাধাৰ সৃষ্টি হ'ব পাৰে। এই সময়ছোৱাত একাংশ নৱবিবাহিত দম্পতীৰ সন্তান জন্ম দিয়াৰ উপহাৰ পোৱাৰ সম্ভাৱনা আছে। যদি আপোনালোকৰ এটাতকৈ অধিক সন্তান আছে, তেন্তে আপোনাৰ দ্বিতীয় সন্তানৰ স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে। তেওঁলোকৰ ওপৰত বিশেষ মনোযোগৰ প্ৰয়োজন হ'ব। অৰ্থনৈতিকৰ ক্ষেত্ৰত ফলাফল এনেধৰণৰ। যদি আমি বৃষ ৰাশিৰ বাবে এই 2026 বৰ্ষৰ অৰ্থনৈতিক দিশটোৰ কথা ফলাফল আগবঢ়াওঁ, তেন্তে ক'ব পাৰি যে এই 2026 বৰ্ষৰ ৰাশিফল অনুসৰি তেওঁলোকৰ বাবে কিছু প্ৰত্যাহ্বান অহাৰ সম্ভাৱনা আছে। বছৰৰ আৰম্ভণিতে হঠাৎ লাভ হ'ব, কিন্তু আনফালে টকাৰ লোকচানো সম্ভৱ। গতিকে অতি বুদ্ধিমান স্বৰূপে ধন বিনিয়োগ কৰক। এইবাৰ প্ৰয়োজন হ'লে শহুৰেকৰ পৰাও আৰ্থিক সহায় ল'ব পাৰিব। আৰ্থিক দৃষ্টিকোণৰ পৰা বছৰৰ আৰম্ভণিতে আপুনি অতি সাৱধান হ'ব লাগিব, কাৰণ এই সময়ছোৱাত আপুনি আৰ্থিক সমস্যাৰ সন্মুখীন হ'ব পাৰে। এই সময়ছোৱাত আপোনাৰ আয় কম হ'ব, আনহাতে খৰচো অভাৱনীয়ভাৱে বৃদ্ধি পাব পাৰে। গতিকে বিনিয়োগ আৰু ধন ব্যয় কৰাটো অতি বুদ্ধিমানৰ দৰে কামটো কৰিব। মে' মাহত বৃষ ৰাশিৰ ব্যক্তিসকলৰ বুধ আৰু সূৰ্যদেৱৰ ট্ৰানজিট হোৱাৰ বাবে ঘৰতে কিছু শুভ কাম কৰিব পাৰিব, কিন্তু তাৰ বাবে নিজৰ বিত্তীয় সাহায্য বুদ্ধিমান স্বৰূপে ব্যৱহাৰ কৰক। ঘৰত উন্নতি, জীৱনশৈলী বৃদ্ধি আদিৰ বাবে ব্যয় হ'ব পাৰে। আপোনাৰ ভাল আৰ্থিক ব্যৱস্থাপনাৰ বাবে নিৰাপদ ব্যয়ক অগ্ৰাধিকাৰ দিবলৈ শিকক। এই 2026 বৰ্ষৰ এপ্ৰিল, জুন আৰু ছেপ্টেম্বৰ মাহৰ প্ৰথমটো খণ্ড বহু ভাল হ'ব, কাৰণ এই সময়ত আপুনি বহু ধৰণৰ আৰ্থিক সুবিধা লাভ কৰিব পাৰিব। আৰু যদি আপুনি সাৱধানে আগবাঢ়ি যায়, তেন্তে এই সময়ছোৱাত আপুনি ধন জমা কৰাত সফল হ'ব, কিন্তু তেওঁলোকৰ সহায় তেতিয়াহে লওক যেতিয়া আপুনি অনুভৱ কৰে যে ইয়াক অতি প্ৰয়োজনীয়। এই বছৰ আপুনি দেখিব যে আপুনি আপোনাৰ আৰ্থিক লক্ষ্যক লৈ আগৰ তুলনাত অধিক উৎসাহিত। বছৰৰ মাজভাগত অবাঞ্ছিত খৰচ আহিব, যাৰ ফলত বছৰৰ বাজেট কমি যাব। অৱশ্যে গুৰুত্ব সহকাৰে চিন্তা কৰি দৃঢ় প্ৰচেষ্টা চলালে কেইমাহমানৰ পিছতে আপুনি পুনৰ শুদ্ধ পথত উপনীত হ'ব। ইয়াৰ বাহিৰেও ফেব্ৰুৱাৰী আৰু মে' মাহ আৰ্থিকভাৱে বিশেষভাৱে লাভজনক বুলি প্ৰমাণিত হ'ব। যদি আপুনি কোনো ব্যৱসায় কৰে, তেন্তে মনত ৰাখিব যে বছৰৰ আৰম্ভণিতে কোনো
ডাঙৰ বিনিয়োগ নকৰিব। আৰু যদি আপুনি ব্যৱসায় আৰম্ভ কৰিব বিচাৰে তেন্তে তাৰ বাবেও বছৰৰ আৰম্ভণিৰ পৰা আঁতৰি থাকক। কাৰণ এই সময়ত যদি আপুনি এনে কোনো কাম কৰে তেন্তে আপুনি আৰ্থিক লাভৰ পৰিৱৰ্তে লোকচানৰহে সম্ভাৱনা অত্যন্ত বেছি। ৰিয়েল ইষ্টেট, ঘৰ, বাহন, গহনা আদি লাভ কৰাৰ প্ৰবল ইংগিত পোৱা যায়। পৰিয়ালৰ কাৰোবাৰ বিবাহ বা শুভ কামত আপুনি খৰচ কৰিব পাৰে। ছেপ্টেম্বৰৰ পিছত হঠাতে লাভৰ ইংগিত পোৱা গৈছে আৰু ফলত আপুনি পুৰণি ঋণ পৰিশোধ কৰিব পাৰিব। যিকোনো ব্যৱসায় বা শ্বেয়াৰ বজাৰৰ লগত জড়িত লোকসকলে আকাংক্ষিত লাভ পোৱাৰ সম্ভাৱনা থাকিব। মাৰ্চ মাহৰ পিছত আপোনাৰ চিন্তাশক্তি প্ৰচণ্ড পৰিৱৰ্তন আহিব আৰু আপুনি বিভিন্ন ব্যৱস্থাৰ জৰিয়তে আয় বৃদ্ধি কৰাত মনোনিৱেশ কৰিব। ব্যৱসায়ৰ ক্ষেত্ৰত ফলাফল এনেধৰণৰ: যেতিয়া কথাবোৰ আপোনাৰ পক্ষত কাম নকৰে তেতিয়া বিচলিত আৰু উত্তেজিত হোৱাৰ পৰিৱৰ্তে প্ৰবাহৰ লগত যোৱাটোৱেই অতি ভাল। এই 2026 চনৰ প্ৰথম ত্ৰৈমাসিকত এই কথা অনুসৰণ কৰাটো শুভ হ'ব। বছৰৰ প্ৰথম ত্ৰৈমাসিকত আপোনালোকৰ মাজত কিছুমানে কৰ্মক্ষেত্ৰত ব্যস্ততা, চাকৰিৰ চাপ আৰু অসন্মতিৰ সন্মুখীন হ'ব পাৰে। পৰিস্থিতিৰ উন্নতি সম্ভৱ। এই 2026 চনৰ দ্বিতীয় ত্ৰৈমাসিকত ভাগ্যই হয়তো বহুতকে অনুকূল কৰি তুলিব। আপোনালোকৰ বেছিভাগেই নতুন সুযোগ পাব। এতিয়ালৈকে আবদ্ধ হৈ থকা বস্তুবোৰে গতি লাভ কৰিব। ব্যক্তিগত চাপৰ লগতে কৰ্মক্ষেত্ৰই আকৌ এবাৰ মূৰটো ওপৰলৈ তুলিব পাৰে, যিয়ে আপোনালোকৰ মাজত কিছুমানক অসুবিধা দিব পাৰে। উন্নতি আৰু লাভৰ পথ প্ৰশস্ত কৰা হ'ব। পেচাদাৰী বৃদ্ধি সম্ভৱ। স্থিতিশীল ধাৰণাসমূহে এপ্ৰিল মাহটোৰ মাজভাগ আৰু তাৰ পিছৰ ভিতৰত পেচাদাৰী বিকাশৰ ক্ষেত্ৰত অগ্ৰগতি প্ৰদান কৰিব পাৰে। অংশীদাৰিত্বৰে কাম কৰাটো সহজ নহ'ব যদিও ই সফলতাৰ চাবিকাঠি। অংশীদাৰৰ সৈতে যৌথ ক্ষেত্ৰত কাম কৰিলে আপোনাৰ উপকাৰ হ'ব পাৰে। নৱেম্বৰৰ আৰম্ভণিৰ পৰা আপোনাৰ চাকৰিটোত অচলাৱস্থাৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। এই ধাৰণাবোৰক গুৰুত্ব সহকাৰে লোৱাটো খুবেই ভাল হ'ব। বৃদ্ধি আৰু সম্প্ৰসাৰণৰ নতুন পৰ্যায়ত প্ৰৱেশ কৰিব। নতুন কৰ্মক্ষেত্ৰত সুযোগ সম্ভৱপৰ কাৰণ আপুনি নিৰ্ণায়ক, কঠোৰ পৰিশ্ৰমী আৰু কামত মনোনিৱেশ কৰিব। বছৰৰ শেষলৈকে আপোনাৰ কেৰিয়াৰৰ খণ্ডত ব্যস্ত থাকিব পাৰে। কেৰিয়াৰৰ ক্ষেত্ৰত ফলাফল এনেধৰণৰ: এই 2026 বৰ্ষৰ ৰাশিফল অনুসৰি বৃষ ৰাশিৰ ব্যক্তিসকলৰ তেওঁলোকৰ কেৰিয়াৰৰ বাবে অতি গুৰুত্বপূৰ্ণ হ'ব। ইয়াৰ ফলত আপোনাৰ কেৰিয়াৰত অগ্ৰগতিৰ পথ মুকলি হ'ব। নিজৰ কৰ্মক্ষেত্ৰত অগ্ৰগতি লাভ কৰক। কিন্তু যিসকলে এতিয়াও কোনো চাকৰিৰ বাবে নিযুক্তি পোৱা নাই তেওঁলোকে আৰু কিছু সময় অপেক্ষা কৰিব লাগিব। কিছুমানৰ সমস্যাৰ সৃষ্টি হ'ব পাৰে আৰু এই সময়ছোৱাত আপুনি আপোনাৰ কামত বিৰক্ত হ'ব পাৰে। কিন্তু যদি আপুনি সাহস ৰাখে আৰু ধৈৰ্যৰে কঠোৰ পৰিশ্ৰম কৰি থাকে তেন্তে জুন মাহৰ পিছত আপুনি আপোনাৰ কেৰিয়াৰত বহুত ভাল ইতিবাচক পৰিৱৰ্তন দেখিবলৈ পাব। আপুনি বহু দিশত প্ৰেৰণা পাব, যাৰ ফলত আপুনি কৰ্পৰেট জগতখনত আৰু অধিক ওপৰলৈ উঠি যাব পাৰিব। নতুন প্ৰকল্প আৰম্ভ কৰাৰ বাবে আৰু আপোনাৰ কৰ্মক্ষেত্ৰত নতুন কাম আৰম্ভ কৰাৰ বাবে এইটো এটা অতি অনুকূল সময়। বছৰৰ মাজভাগত আজিলৈকে কাম কৰা এই সময়লৈকে কাম কৰাৰ বাবে আপোনাক পৰ্যাপ্ত পুৰস্কাৰ দিয়া হ'ব।
যদি আপুনি বহুজাতিক কোম্পানীত কাম কৰে তেন্তে আপোনাৰ বাবে সুযোগৰ সৃষ্টি হ'ব আৰু আপুনি আপোনাৰ প্ৰদৰ্শনেৰে আপোনাৰ ঊৰ্ধ্বতৰ বিষয়াসকলক আপলোড কৰাত সফল হ'ব, ফলত প্ৰমোচন পাব পাৰে। গতিকে এই সময়খিনিৰ সম্পূৰ্ণ ব্যৱহাৰ কৰিব লাগে আৰু এনে কোনো কাম নকৰিব যাতে আপোনাৰ ওপৰত আপোনাৰ ঊৰ্ধ্বতৰ বিষয়াই খং উঠিব পাৰে আৰু আপোনাৰ পদোন্নতিত বন্ধ আৰু পিছুৱাই দিব পাৰে। শিক্ষাৰ ক্ষেত্ৰত ফলাফল এনেধৰণৰ। বৃষ ৰাশিৰ ৰাশিফল অনুসৰি এই 2026 বৰ্ষৰ এইবাৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে বহু উপহাৰ কঢ়িয়াই আনিব পাৰে, কিন্তু ইয়াৰ মাজতে বহু সময়ত পঢ়া শুনাত মোহভংগ হ'ব আৰু একাগ্ৰতাৰ অভাৱৰ সন্মুখীন হ'ব পাৰে। কিন্তু এই সকলোবোৰৰ মাজতো এই বছৰটো শিক্ষাৰ অগ্ৰগতিৰ দিশত এটা ভাল বছৰ বুলি প্ৰমাণিত হ'ব। এই সময়ছোৱাত কেৱল আপোনাৰ শিক্ষাত থকা বাধাবোৰ দূৰ হোৱাই নহয়, আপুনি বহু ৰাজ্যৰ বিশ্ববিদ্যালয়তো শিক্ষা লাভ কৰিবলৈ সক্ষম হ'ব। ইয়াৰ উপৰিও বহু লোকৰ উচ্চ শিক্ষাৰ আকাংক্ষাও পূৰণ হ'ব। বৃষ ৰাশিৰ ব্যক্তিসকলে বহু প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব লাগিব আৰু এই প্ৰত্যাহ্বানসমূহৰ সৈতে যুঁজিলেহে তেওঁলোকে সফলতা লাভ কৰিব। বছৰৰ আৰম্ভণি আগষ্ট মাহটো বিশেষভাৱে উল্লেখযোগ্য হ'ব, কাৰণ এই সময়ছোৱাত আপুনি বিশেষ শিক্ষা লাভ কৰিব। কৰ্মক্ষেত্ৰত বিভিন্ন ধৰণৰ বাধাৰ সন্মুখীন হ'ব লাগিব। প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই থকা ছাত্ৰ ছাত্ৰীসকলে ফেব্ৰুৱাৰী মাহত বিশেষ সফলতা লাভ কৰিব পাৰে। ইয়াৰ বাহিৰেও ই তেওঁলোকৰ বাবে বহু ভাল বুলি প্ৰমাণিত হ'ব পাৰে। প্ৰতিযোগিতামূলক পৰীক্ষাত সফল হ'ব বিচাৰিছে যদিহে আপুনি সকলো সময়তে কঠোৰ পৰিশ্ৰম কৰিব লাগিব। উচ্চ শিক্ষা লাভৰ বাটত নিশ্চয় বাধা আহিব, কিন্তু আপোনাৰ কষ্টৰ ফল খুবেই লাভ হ'ব, অৰ্থাৎ ভাল হ'ব। গতিকে যদি আপুনি এই দিশত চেষ্টা কৰি আছে তেন্তে আপুনি আপোনাৰ প্ৰচেষ্টা অব্যাহত ৰখা উচিত আৰু আপুনি নিশ্চিতভাৱে সফলতা লাভ কৰিব। এইবাৰ আপুনি আপোনাৰ শিক্ষকসকলৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখিব লাগিব, কাৰণ তেওঁলোকে আপোনাৰ ওপৰত খং উঠিব পাৰে আৰু ইয়াৰ প্ৰভাৱে আপোনাক শিক্ষাৰ ক্ষেত্ৰত বিপদত পেলাব পাৰে। পাৰিবাৰিক জীৱনৰ ক্ষেত্ৰত এনেধৰণৰ। বৃষ ৰাশিৰ ব্যক্তিসকলৰ এই 2026 বৰ্ষ অনুসৰি এই বছৰ আপোনাৰ পাৰিবাৰিক জীৱন বৰ অনুকূল হোৱা সম্ভাৱনা নাই। দ্বিতীয় ঘৰত থকা ৰাহু আপোনাৰ পাৰিবাৰিক জীৱনৰ বাবে বহু অনুকূল বুলি ক'ব নোৱাৰি। ইয়াৰ উপৰিও ইয়াৰ উপস্থিতিয়ে ইজনে সিজনৰ প্ৰতি অসহিষ্ণু আচৰণৰ বাবে পৰিয়ালৰ সদস্যৰ মাজত মানসিক অশান্তিৰ সৃষ্টি কৰিব পাৰে আৰু পৰিয়ালত অসন্মতিৰ সৃষ্টি কৰিব পাৰে। পৰিয়ালৰ একাংশ সদস্যৰ আচৰণো ভাল নহ'ব। টকাৰ পিছত দৌৰিলে তেতিয়া পৰিয়ালত সমস্যা বৃদ্ধি হ'ব আৰু পাৰিবাৰিক সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'লে তেতিয়া টকা সম্পৰ্কীয় কিছু সমস্যাৰ সৃষ্টি হ'ব পাৰে। যদি আপুনি আপোনাৰ ব্যৱসায় বা আন কোনো কাৰণত পৰিয়ালৰ পৰা আঁতৰত থাকে তেন্তে আপুনি এই সমস্যাবোৰৰ পৰা বহু পৰিমাণে মুক্তি পাব পাৰে। পৰিয়ালত সম্প্ৰীতি থাকিব আৰু তেওঁলোকৰ মাজত সম্প্ৰীতি আৰু ভাতৃত্ববোধৰ ভাৱ গঢ় লৈ উঠিব। আপোনাৰ পৰিয়ালৰ সামাজিক মৰ্যাদা সবল হ'ব আৰু আপুনি প্ৰতিপত্তি লাভ কৰিব। এই সময়ছোৱাত আপুনিও আপোনাৰ পৰিয়ালৰ লোকৰ লগতে সমাজৰ কল্যাণৰ বাবে কিবা এটা কৰিব পাৰে, যাৰ ফলত আপোনাৰ সমস্যা আৰু সন্মান বহু পৰিমাণে বৃদ্ধি পাব। আপোনাৰ মাতৃৰ স্বাস্থ্যৰ প্ৰতিকূল হৈ থাকিব পাৰে। এই সময়ছোৱাত তেওঁৰ স্বাস্থ্যৰ সম্পূৰ্ণ যত্ন লওক আৰু সম্ভৱ হ'লে চিকিৎসকৰ পৰামৰ্শ লওক। মাজে মাজে ভাই ভনীৰ সমৰ্থন পাই থাকিব। মে' মাহৰ মাজভাগৰ পৰা
ছেপ্টেম্বৰৰ শেষলৈকে আপোনাৰ পিতৃৰ স্বাস্থ্য অলপ দুৰ্বল হৈ থাকিব পাৰে, কিন্তু এই সমস্যাবোৰত কোনো ডাঙৰ সমস্যা দেখা নাযাব। স্বাস্থ্যৰ ক্ষেত্ৰত ফলাফল এনেধৰণৰ। বৃষ ৰাশিৰ ব্যক্তিসকলৰ ৰাশিফল অনুসৰি এই 2026 বৰ্ষৰ এই বছৰ আপোনাৰ স্বাস্থ্যৰ উত্থান পতনেৰে ভৰি থকাৰ সম্ভাৱনা আছে। আপুনি শাৰীৰিক আৰু মানসিকভাৱে দুয়োটা দিশতে শক্তিশালী হৈ থাকিব আৰু শক্তিৰে ভৰা সম্পৰ্ক আৰু সুস্থ জীৱন উপভোগ কৰিবলৈ সক্ষম হ'ব। আপুনি প্ৰায় নাৰ্ভাছ হোৱাৰ সম্ভাৱনা বা অভিযোগ আপোনাৰ থাকিব, গতিকে সময়ে সময়ে চিকিৎসকৰ পৰামৰ্শ লওক যাতে আপুনি তেওঁলোকৰ সুস্বাস্থ্য উপভোগ কৰিব পাৰে। কাম আৰু বিশ্ৰামৰ মাজত ভাৰসাম্য স্থাপন কৰক। কিছুমান ডাঙৰ ডাঙৰ ৰোগৰ সৃষ্টি হ'ব পাৰে যিয়ে আপোনাৰ স্বাস্থ্যৰ ওপৰত বহু পৰিমাণে প্ৰভাৱ পেলাব পাৰে। যদি আপুনি দীৰ্ঘদিন ধৰি যিকোনো ৰোগত ভুগি আছে তেন্তে অতি সাৱধান হওক। যেতিয়া বৃহস্পতি ৰাশি সলনি কৰিব তেতিয়া সেই সময়ে আপোনাক ৰোগৰ পৰা মুক্তি কৰিব আৰু সেই সময়ছোৱাত আপুনি সুস্বাস্থ্য লাভ কৰিব। মানসিকভাৱে আপুনি ভাৰসাম্য ৰক্ষা কৰিব। মানসিক চিন্তাবোৰ নিয়ন্ত্ৰণ কৰিব লাগিব, কাৰণ আপোনাৰ মেজাজ কিছু বেয়া হ'ব পাৰে। কামৰ পৰা সময় উলিয়াই জিৰণি লোৱা উচিত, কাৰণ এই ক্লান্তিয়ে আপোনাক বহু ধৰণৰ শাৰীৰিক সমস্যাত পেলাব পাৰে। সেয়েহে সময়মতে ইয়াৰ পৰা আঁতৰি থকাটো অতি জৰুৰী হৈ পৰিব। খাদ্য আৰু ৰুটিনৰ প্ৰতি বিশেষ গুৰুত্ব দি স্বাস্থ্যসন্মত খাদ্য গ্ৰহণ কৰিব লাগিব। মিথুন ৰাশিৰ ব্যক্তিসকলৰ এই 2026 বৰ্ষৰ ৰাশিফল অনুসৰি এই বছৰ কিছু সুখ আৰু কিছু প্ৰত্যাহ্বান দুয়োটাৰে সৈতে আগবাঢ়িব লাগিব। যদি আপুনি প্ৰতিটো প্ৰত্যাহ্বান সাহসেৰে মুখামুখি হ'ব পাৰে তেন্তে এই বছৰটো আপোনাৰ বাবে শ্ৰেষ্ঠ হোৱাৰ পৰা আপোনাক কোনেও বাধা দি ৰাখিব নোৱাৰিব। এই বছৰ আপুনি কিছুমান ক্ষেত্ৰত বিশেষকৈ স্বাস্থ্য আৰু কেৰিয়াৰত প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। এই বছৰটো প্ৰেম জীৱনৰ বাবে অতি অনুকূল হ'ব পাৰে। আনহাতে এই বছৰটো পাৰিবাৰিক জীৱন, বিবাহিত জীৱন, সন্তান, শিক্ষা আৰু আৰ্থিক অৱস্থাৰ বাবে যথেষ্ট অনুকূল হ'ব পাৰে। প্ৰথম 6 মাহত আপোনাৰ বিবাহিত জীৱন উত্থান পতনেৰে ভৰি পৰিব আৰু ইয়াৰ ফলত আপোনাৰ স্বাস্থ্যটো প্ৰভাৱ পৰিব, কিন্তু ইয়াৰ এটা ইতিবাচক দিশো আছে। সেই হৈছে যদি আপুনি বহিৰাজ্যলৈ যাবলৈ আগ্ৰহী তেন্তে এই বছৰটো আপোনাৰ ইচ্ছা পূৰণ হ'ব পাৰে। বিশেষকৈ উপসাগৰীয় দেশসমূহত আৰামৰ যাত্ৰা কৰিব পাৰিব। প্ৰেমৰ ক্ষেত্ৰত ফলাফল এনেধৰণৰ। এই 2026 বৰ্ষৰ ৰাশিফল অনুসৰি বছৰৰ আৰম্ভণি আপোনাৰ প্ৰেম জীৱনৰ বাবে অতি অনুকূল হোৱাৰ সম্ভাৱনা আছে। এই সময়ছোৱাত আপুনি আপোনাৰ প্ৰিয়জনৰ সৈতে অন্তৰংগ মুহূৰ্ত উপভোগ কৰিব, কিন্তু মনত ৰাখিব যে শিষ্টাচাৰ মানি চলাটো আপোনাৰ স্বাৰ্থত হ'ব। যিকোনো ধৰণৰ অতিৰিক্ততাৰ পৰা আঁতৰি থকাটো গুৰুত্বপূৰ্ণ, নহ'লে স্বাস্থ্য সম্পৰ্কীয় কিছুমান সমস্যাই আপোনাক আগুৰি ধৰিব পাৰে। গতিকে সংযমেৰে আচৰণ কৰক। এই বছৰটো আপোনাৰ প্ৰেম জীৱনৰ বাবে অতি অনুকূল হ'ব পাৰে। এই সময়ছোৱাত আপুনিও আপোনাৰ প্ৰিয়জনৰ সৈতে ঘূৰি ফুৰিব ভাল পাব আৰু মনোৰঞ্জন স্থানসমূহ চাব পাৰিব। আপুনি আপোনাৰ প্ৰেম জীৱনক সম্পূৰ্ণৰূপে উপভোগ কৰিব আৰু আপোনাৰ প্ৰিয়জনক বিশেষ অনুভৱ কৰাব। ইয়াৰ ফলত আপোনাৰ প্ৰেম জীৱনৰ মধুৰতা বৃদ্ধি পাব আৰু ইজনে সিজনৰ প্ৰতি আকৰ্ষণো বাঢ়িব। জুলাই মাহত মিথুন ৰাশিৰ ব্যক্তিসকলৰ বাবে বুধ ৰাশি ট্ৰেনজিট কৰিব আৰু এই সময়ত আপুনি অতি সাৱধান হওক, কাৰণ এই সময়ছোৱাত পাৰিবাৰিক কামত ব্যস্ত থকাৰ বাবে আপুনি আপোনাৰ প্ৰিয়জনক
কম সময় দিব পাৰিব আৰু তেওঁৰ আপোনাৰ বিৰুদ্ধে অভিযোগ থাকিব। ইয়াৰ বাহিৰেও এই সময়ত আপোনালোক দুয়োৰে মাজত কিবা এটা বিষয়ত কাজিয়া বা তৰ্ক হ'ব পাৰে, যিটোৱে বেয়া ৰূপ ল'ব পাৰে আৰু ইয়াৰ কুপ্ৰভাৱ আপোনালোকৰ সম্পৰ্কত পৰিব পাৰে। যদি আপুনি আপোনাৰ প্ৰিয়জনক বিয়া কৰাব বিচাৰি আছে, তেন্তে আপোনাৰ এই ইচ্ছা পূৰণ কৰিব পাৰিব। সেয়েহে যদি আপুনি তেওঁৰ লগত এই বিষয়ে কথা পাতিব বিচাৰে, তেন্তে এই সময়ত যদি আপুনি তেওঁৰ সন্মুখত আপোনাৰ মনটো ৰাখিব পাৰে, তেতিয়া তেওঁ নাকচ কৰিব নোৱাৰিব। এটা কথা মনত ৰাখিব লাগিব যে এই সম্পৰ্কত তেওঁলোকক সম্পূৰ্ণ সন্মান দিয়ক আৰু লগতে তেওঁলোকক সমান মৰ্যাদাও দিব লাগিব। তেতিয়াহে আপোনাৰ প্ৰেম জীৱন সম্পূৰ্ণৰূপে বিকশিত হ'ব পাৰিব। বিবাহৰ ক্ষেত্ৰত ফলাফল এনেধৰণৰ। এই 2026 বৰ্ষৰ ৰাশিফল অনুসৰি আপোনালোকৰ ভিতৰত বিবাহিত জীৱন উত্থান পতনেৰে ভৰপূৰ হ'ব। ইয়াৰ সম্ভাৱনা অত্যন্ত প্ৰবল। বছৰৰ আৰম্ভণিৰ পৰাই প্ৰতিটো খোজৰ যত্ন লোৱাৰ লগতে বিবাহিত জীৱনত কোনো ধৰণৰ অসুবিধাৰ সৃষ্টি কৰাৰ কাম নকৰিব। বছৰ আৰম্ভণিতে আপোনাৰ সপ্তম স্থানত 5টা গ্ৰহৰ সংযোগে বিবাহিত জীৱনত সমস্যাৰ ইংগিত দিব। আপোনাৰ জীৱন সংগীৰ স্বাস্থ্যই আপোনাক চিন্তিত কৰিব পাৰে, গতিকে তেওঁলোকৰ প্ৰতি বিশেষ গুৰুত্ব দিয়ক আৰু এয়াও আপোনাৰ কৰ্তব্য। আপোনাৰ বিবাহিত জীৱনত মানসিক চাপ বহু পৰিমাণে বৃদ্ধি পাব পাৰে আৰু প্ৰতিকূল পৰিস্থিতিৰ বাবেও সম্পৰ্কত বিচ্ছেদৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। শহুৰেকৰ লগতো ভাল সম্পৰ্ক স্থাপন কৰিব লাগিব। আপুনি এই কামটো কৰা উচিত যাতে ভৱিষ্যতে সময় আহিলে তেওঁলোকৰ সমৰ্থন পায় আৰু তেওঁলোকৰ লগতে পৰিয়ালৰ সদস্যৰ সহায় আপুনি আপোনাৰ জীৱন সংগীক অতি ন্যায় ভাল বিবাহিত জীৱন যাপন কৰিব পাৰে। জুলাই মাহৰ পৰা নৱেম্বৰলৈ এই সময় কিছু অনুকূল হ'ব আৰু এই সময়ছোৱাত আপোনাৰ আৰু আপোনাৰ স্বামী বা পত্নীৰ মাজত বহু কথাৰ গুৰুত্বপূৰ্ণ আলোচনা হ'ব আৰু আপুনি জীৱনৰ কিছুমান গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'ব। এই সময়ছোৱাত আপোনাৰ আৰু আপোনাৰ পত্নী বা আপোনাৰ স্বামীৰ মাজত পাৰস্পৰিক আকৰ্ষণ থাকিব, বুজাবুজি বিকাশ হ'ব আৰু এই সম্পৰ্কত আপোনালোক দুয়োজনেই নিজৰ নিজৰ ভূমিকা পালন কৰিবলৈ সাজু হ'ব। আচলতে এই সময়খিনি হ'ব যেতিয়া আপুনি আপোনাৰ সুখী বিবাহিত জীৱনটো উপভোগ কৰিব। মাত্ৰ এটা কথা মনত ৰাখিব যে এই সময়খিনি সম্পূৰ্ণ ব্যৱহাৰ কৰিব লাগিব যাতে আপোনাৰ সম্পৰ্ক ইমানেই মজবুত হ'ব যে প্ৰতিকূল পৰিস্থিতিৰ বাবে ইয়াৰ কোনো সমস্যা নাথাকিব। অৰ্থনৈতিক ক্ষেত্ৰত ফলাফল এনেধৰণৰ। এই 2026 বৰ্ষৰ ৰাশিফল অনুসৰি অৰ্থনীতিৰ ক্ষেত্ৰত ফলাফল এনেধৰণৰ। এই 2026 বৰ্ষৰ ভিতৰত আৰ্থিক সিদ্ধান্ত লোৱাৰ আগতে আপোনালোকৰ বহু চিন্তা কৰিবলগীয়া হ'ব। এপ্ৰিলৰ পৰা জুলাই মাহৰ ভিতৰত কিছুমান সিদ্ধান্তত আপুনি লোকচানৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। আৰ্থিকভাৱে ই আপোনাৰ বাবে বহু ভাল হ'ব পাৰে। ইয়াৰ উপৰিও অৰ্থনৈতিক দৃষ্টিকোণৰ পৰাও আপোনাৰ বাবে বহু ভাল হ'ব পাৰে। মে' মাহৰ মাজভাগৰ পৰা জুলাই মাহৰ মাজভাগৰ ভিতৰত আপোনাৰ হঠাতে আৰ্থিক লাভ আৰু লোকচানো হ'ব পাৰে। মূলতঃ আপুনি আপোনাৰ ধন অতি চিন্তাশীলভাৱে পৰিচালনা কৰা উচিত যাতে প্ৰতিকূল পৰিস্থিতিটো আপুনি কোনো ধৰণৰ অৰ্থনৈতিক সমস্যাৰ সন্মুখীন হ'ব নালাগে। এই সময়ছোৱাত আপোনাৰ গোপন উপায়েৰেও ধন লাভ কৰিব পাৰিব। অভাৱনীয়ভাৱে ধন হেৰুৱাৰ লগতে ধন লাভৰ সম্ভাৱনাও অত্যন্ত প্ৰবল। আৰ্থিক দিশত প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে।
যিবোৰ চুক্তিৰ পৰা আপুনি ভাল আৰ্থিক সুবিধা আশা কৰে সেইবোৰ চুক্তি কিছু সময়ৰ বাবে আবদ্ধ হৈ থাকিব পাৰে আৰু আপুনি কিছু সময়ত লোকচানৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। গতিকে এই বছৰ বিশেষকৈ আপুনি বিত্তীয় দিশত অতি সাৱধান হোৱা দৰকাৰ হ'ব। এইবাৰ আপুনি পূৰ্বপুৰুষৰ সম্পত্তি লাভ কৰাৰ সম্ভাৱনা অত্যন্তই প্ৰবল আৰু হঠাতে কিছু অভাৱনীয় সুবিধাও লাভ কৰিব পাৰে। অভাৱনীয়ভাৱে খৰচ বৃদ্ধি পাব পাৰে, যাৰ বাবে আপুনিও কিছু আৰ্থিক সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। গতিকে যি সময়ত ধন আপোনাৰ অনুকূল হয় সেই সময়ত ধন সদ্ব্যৱহাৰ কৰক আৰু ইয়াক উপাৰ্জনৰ বাবে যথোপৰোনাস্তি চেষ্টা কৰক, যাতে কঠিন সময়ত কোনো ধৰণৰ বিপদৰ সন্মুখীন হ'বলগীয়া নহয়। এইবাৰ আপুনি বিদেশী যোগাযোগৰ পৰাও অধিক সুবিধা লাভ কৰিব পাৰিব। গতিকে আপোনাৰ ব্যৱসায় বিদেশ বা বিদেশী মানুহৰ সৈতে জড়িত হোৱাটো নিশ্চিত কৰিবলৈ যথোপৰোনাস্তি চেষ্টা কৰক, যিয়ে আপোনাৰ আৰ্থিক অৱস্থা বহু পৰিমাণে শক্তিশালী কৰি তুলিব। এইবাৰ বিশেষকৈ যদি কোনো বিবাদ চলি থাকে তেন্তে তাত সফলতা লাভ কৰিব আৰু ইয়াৰ পৰা আৰ্থিক সুবিধাও লাভ পাব। এই বছৰ আপুনি আপোনাৰ পত্নী বা স্বামীৰ স্বাস্থ্যৰ বাবে বহুত খৰচ কৰিবলগীয়া হ'ব পাৰে, কাৰণ তেওঁৰ স্বাস্থ্য যথেষ্ট দুৰ্বল হৈ থাকিব পাৰে। ব্যৱসায়ৰ ক্ষেত্ৰত ফলাফল এনেধৰণৰ: বছৰটোৰ ভিতৰত আপোনালোকৰ বেছিভাগৰে বাবে ব্যৱসায় অতি গুৰুত্বপূৰ্ণ হ'ব। প্ৰচেষ্টাৰ দ্ৰুত বৃদ্ধি হ'ব আৰু সফলতাৰ প্ৰতি দৃঢ়তা সম্ভৱ। এই 2026 চনত আপোনাৰ কাম দেখা শুনা আৰু স্বীকৃতি দিয়া হ'ব। এইবাৰ এই সময়ৰ সম্পূৰ্ণ ব্যৱহাৰ আপোনাৰ বাবে অতি উপকাৰী হ'ব। আপোনালোকৰ বেছিভাগৰেই এই বছৰ নিজৰ আকাংক্ষিত পেছাদাৰী আৰু ব্যৱসায়িক লক্ষ্যত উপনীত হ'ব পাৰিব। এই বছৰ সময় সঠিকভাৱে ব্যৱহাৰ নকৰাটো এটা সুযোগ হেৰুৱাৰ দৰে হ'ব। সময় সঠিকভাৱে ব্যৱহাৰ কৰিবলৈ সক্ষম হ'লে নতুন পৰিকল্পনা আৰু ব্যৱহাৰিক বিকাশে এটা সুনিৰ্দিষ্ট আকৃতি ল'ব পাৰে। বিৰোধীসকল আপোনাৰ সন্মুখত নিস্তেজ হৈ থাকিব। আপুনি এটা অতি শক্তিশালী আৰু আকৰ্ষণীয় বৃদ্ধিৰ পৰ্যায়ত প্ৰৱেশ কৰিব। বছৰ বছৰ ধৰি বিকশিত হোৱা আপোনাৰ ধাৰণা আৰু নেটৱৰ্কৰ বাবে কৰ্মক্ষেত্ৰত লাভ অৰ্জন কৰিব। অংশীদাৰিত্বৰ সৈতে জড়িত ব্যৱসায়ীসকলে নিজৰ গ্ৰাহকক সন্তুষ্ট কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰিবলগীয়া হ'ব পাৰে। সময় নষ্ট কৰা প্ৰকল্প আৰম্ভ কৰাৰ পৰা সাৱধান হওক, বৰঞ্চ আপোনাৰ পুৰণি প্ৰজেক্ট কাম কৰক। ভ্ৰমণো সময় আৰু ধন অপচয় হ'ব পাৰে আৰু এই বছৰ অতি প্ৰয়োজনীয় সময়তহে কাম এৰি যাত্ৰা কৰিব লাগে। ৰাজনীতিবিদসকলে কল্যাণমূলক কাম কাজত অধিক গুৰুত্ব দিয়াটো লাভজনক হ'ব। মধ্যমীয়া সফলতা লাভ কৰিব। সৃষ্টিশীল কলাৰ সৈতে জড়িত লোকসকলে নিজৰ প্ৰতিভা প্ৰদৰ্শনৰ যথেষ্ট সুযোগ পাব। ইউনিফৰ্ম পৰিহিত সেৱাত থকা ব্যক্তিসকলে আৱেগিক পদক্ষেপ আৰু সিদ্ধান্ত লোৱাৰ পৰা বিৰত থাকিব লাগিব। নৱেম্বৰৰ পিছত আপোনাৰ ব্যৱসায় নতুন উচ্চতাৰ দিশে আগবাঢ়িব। কেৰিয়াৰৰ ক্ষেত্ৰত ফলাফল এনেধৰণৰ: এই 2026 চনটো আপোনালোকৰ ৰাশিৰ ব্যক্তিসকলৰ ক্ষেত্ৰত কেৰিয়াৰৰ বাবে স্বাভাৱিক হোৱাৰ সম্ভাৱনা আছে। এই বছৰ আপুনি হয়তো পেছাদাৰীভাৱে কিছুমান বাধাৰ সন্মুখীন হ'ব লাগিব। যদি আপুনি এটা কাম কৰে তেন্তে এই সময়ছোৱাত আপুনি অনুভৱ কৰিব পাৰে যে আপুনি কৰা প্ৰচেষ্টাৰ বাবে আপুনি উপযুক্ত পুৰস্কাৰ লাভ কৰা নাই, কিন্তু এয়া
সময় কঠোৰ পৰিশ্ৰম কৰাৰ। যদি আপুনি অংশীদাৰিত্বৰে যিকোনো ব্যৱসায় কৰি আছে তেন্তে আপোনাৰ বাবে ভাল হ'ব, কাৰণ এই সময়ছোৱাত আপোনাৰ সংগীয়েও আপোনাক সকলো ধৰণৰ সহায় কৰিব আৰু প্ৰতিটো কামতে আপোনাক সহায় কৰিব। একেলগে কাম কৰিলে আপোনালোক দুয়োৰে ভাল উপকাৰ পোৱা যাব। কিন্তু এটা কথা মনত ৰাখিব যে ই ভাল নহ'ব, কাৰণ এনে পৰিস্থিতিত আপুনি অংশীদাৰিত্বৰ ব্যৱসায়ত সমস্যাৰ সন্মুখীন হ'ব পাৰে আৰু আপুনি আৰ্থিক ক্ষতিৰ সন্মুখীন হ'ব পাৰে। এই সময়ছোৱাত আপুনি আপোনাৰ সংগীৰ প্ৰতিও গুৰুত্ব দিব লাগিব। এইবাৰ কোনো নতুন ব্যৱসায় আৰম্ভ কৰাৰ পৰা বিৰত থাকিব লাগে, কাৰণ যিকোনো কাম আৰম্ভ কৰিলে তাত সফলতা পোৱাৰ সম্ভাৱনা আছে। ইয়াৰ বাবে আপুনি আপোনাৰ ক্ষেত্ৰখনৰ অভিজ্ঞ আৰু বিশিষ্ট ব্যক্তিসকলৰ পৰা সমৰ্থন ল'বলৈ চেষ্টা কৰিব লাগিব আৰু তেওঁলোকে আপোনাক সহায় কৰিব। এই সকলোবোৰৰ মাজতো এনে পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে যে আপুনি ইচ্ছা কৰিলেও তেওঁলোকৰ পৰামৰ্শ ব্যৱহাৰ কৰিব নোৱাৰিব আৰু আপুনিও কিছু লোকচানৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। এই বিষয়ত বিশেষভাৱে সাৱধান হ'ব লাগিব। এই বছৰ আপুনি আপোনাৰ কামৰ সৈতে জড়িত বহু ভ্ৰমণ কৰিবলগীয়া হ'ব পাৰে। ইয়াৰে বেছিভাগেই সফল হ'ব আৰু আপোনাৰ কেৰিয়াৰ আগুৱাই নিয়াত সহায়ক বুলি প্ৰমাণিত হ'ব, কিন্তু কিছুমান ভ্ৰমণো আপোনাৰ বাবে সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। ছাত্ৰ ছাত্ৰীসকলৰ ক্ষেত্ৰত ফলাফল এনেধৰণৰ। এই বছৰ ছাত্ৰ ছাত্ৰীসকলৰ ক্ষেত্ৰত মিথুন ৰাশি ব্যক্তিসকলৰ স্বাভাৱিক হোৱাৰ সম্ভাৱনা আছে। অনুকূল ফলাফল পোৱাত কিছু অসুবিধা হ'ব পাৰে, কিন্তু কঠোৰ পৰিশ্ৰমৰ পিছত সফলতাও নিশ্চিত, গতিকে আপুনি পিছুৱাই নাযাব। ৰাশিফলৰ এই 2026 বৰ্ষৰ অনুসৰি যদি প্ৰতিযোগিতামূলক পৰীক্ষাত সফল হ'ব বিচাৰি আছে তেন্তে আপোনালোকে অবিৰতভাৱে কঠোৰ পৰিশ্ৰম কৰিব লাগিব। অৱশ্যে পেছাদাৰী পাঠ্যক্ৰমত নামভৰ্তি কৰিব বিচৰাসকলৰ বাবে এই বছৰটো অতি ভাল হ'ব পাৰে আৰু তেওঁলোকৰ কঠোৰ পৰিশ্ৰমৰ ফল লাভ কৰিব। আকাংক্ষিত কলেজ বা পাঠ্যক্ৰমত নামভৰ্তিৰ সম্ভাৱনা অত্যন্তই প্ৰবল আছে। বছৰৰ আৰম্ভণিতে ছাত্ৰ ছাত্ৰীৰ বাবে অতি ভাল হ'ব আৰু আপুনি বহু ভাল প্ৰদৰ্শন কৰিব পাৰিব, কিন্তু ইয়াৰ পিছত আপুনি একাগ্ৰতাৰ অভাৱ, পঢ়া শুনাৰ প্ৰতি আগ্ৰহৰ অভাৱ, স্বাস্থ্যজনিত সমস্যা, মানসিক বিক্ষিপ্ততা আদি বহু প্ৰত্যাহ্বানৰ মাজেৰে পাৰ হ'ব লাগিব। কিন্তু বহু পৰিমাণে শিক্ষাৰ ক্ষেত্ৰত আপুনি প্ৰচণ্ড প্ৰদৰ্শন কৰিব। উচ্চ শিক্ষাৰ বাবে চেষ্টা কৰি থকা ব্যক্তিসকলে অলপ বেছি চেষ্টা কৰি অপেক্ষা কৰিব লাগিব, কাৰণ এই মুহূৰ্তত আপোনালোকৰ বাবে ইয়াতকৈ উত্তম সুযোগ নাই। কিন্তু সহায় হেৰুৱাব নালাগে, কাৰণ কঠোৰ পৰিশ্ৰম কৰিলেও অসাৰ নহ'ব। পাৰিবাৰিকৰ ক্ষেত্ৰত ফলাফল এনেধৰণৰ। মিথুন ৰাশি ব্যক্তিসকলৰ এই 2026 বৰ্ষৰ ৰাশিফল অনুসৰি এই বছৰটো সাধাৰণতে আপোনাৰ পাৰিবাৰিক জীৱনৰ বাবে অনুকূল হ'ব। বছৰৰ আৰম্ভণি পাৰিবাৰিক জীৱনৰ বাবে অতি উত্তম হ'ব আৰু এই সময়ছোৱাত পৰিয়ালৰ সদস্যসকলৰ মাজত উন্নত সমন্বয় দেখা যাব। ফলত আপুনি প্ৰতিটো কামত সম্পূৰ্ণ হৃদয়েৰে অংশগ্ৰহণ কৰিব পাৰিব আৰু পৰিয়ালৰ সহায়ৰ বাবে সফল হ'ব। বৃহস্পতি আপোনাৰ একাদশ স্থানত ট্ৰেনজিট হ'ব, যাৰ বাবে আপোনাৰ পৰিয়ালত শান্তি থাকিব। মাজতে পৰিয়ালৰ সদস্যসকলৰ মাজত ভুল বুজাবুজিৰ সম্ভাৱনা আছে, যাৰ বাবে কিছু অশান্তিৰ সৃষ্টি হ'ব পাৰে। অৱশ্যে তেতিয়া আপোনাৰ পৰিৱেশ যথেষ্ট ভাল হ'ব আৰু আপুনি শিথিলতা অনুভৱ কৰিব। পাৰিবাৰিক সম্পৰ্কৰ কিছু সমস্যা হ'ব পাৰে আৰু
এনে কিছুমান পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে যাৰ বাবে পৰিয়ালৰ সদস্যসকলৰ মাজত উত্তেজনা বাঢ়িব। আগন্তুক পৰিস্থিতিৰ সন্মুখীন হ'বলৈ আগতীয়াকৈ সাজু হৈ থাকিব আৰু এই পৰিস্থিতিৰ সন্মুখত নিজকে হাৰ মানিবলৈ নিদিব। পাৰিবাৰিক জীৱন উন্নত কৰিবলৈ যথোপৰোনাস্তি চেষ্টা কৰক। এই 2026 বৰ্ষৰ ৰাশিফল অনুসৰি মাতৃৰ স্বাস্থ্য যত্ন লোৱাটো অত্যন্তই প্ৰয়োজন আৰু প্ৰয়োজন হ'লে চিকিৎসকৰ পৰামৰ্শও লওক। জানুৱাৰীৰ পিছত আপোনাৰ বছৰটো দেউতাকৰ বাবে সম্পৰ্ক বজাই ৰাখিবলৈ চেষ্টা কৰা উচিত আৰু জানুৱাৰীৰ পৰা বছৰটো তেওঁৰ স্বাস্থ্যৰ ওপৰত চকু ৰাখিব লাগিব, কিয়নো এই বছৰটো তেওঁৰ স্বাস্থ্যৰ বাবে বৰ ভাল বুলি ক'ব নোৱাৰি। স্বাস্থ্যৰ ক্ষেত্ৰত ফলাফল এনেধৰণৰ। এই 2026 বৰ্ষৰ ৰাশিফল অনুসৰি এইবাৰ আপোনাৰ স্বাস্থ্য স্বাভাৱিকতকৈ অলপ ভাল হ'ব পাৰে যদিও স্বাস্থ্যৰ প্ৰতি বিশেষ গুৰুত্ব দিব লাগিব। গতিকে যিকোনো সৰু সৰু স্বাস্থ্যজনিত সমস্যাৰ বাবে সময়মতে চিকিৎসকৰ পৰামৰ্শ ল'ব লাগিব। এনে পৰিস্থিতিত আৰু তেনে কোনো সমস্যাক আওকাণ নকৰিব। একে সময়তে সময়ৰ ব্যৱধানত হঠাতে যিকোনো ৰোগ হ'ব পাৰে। যদি আপুনি ইতিমধ্যে অসুস্থ তেন্তে আপুনি বিশেষ গুৰুত্ব দিব লাগিব, কাৰণ এনে পৰিস্থিতিত আপোনাৰ ৰোগ বৃদ্ধি হ'ব পাৰে। বাসি, চৰ্বিযুক্ত, টেঙা আৰু ভাৰসাম্যহীন খাদ্য পৰিহাৰ কৰক। ইয়াৰ উপৰিও এইটো মনত ৰাখিব লাগিব যে আপুনি কোনো ধৰণৰ খাদ্য এৰিব নালাগে। ব্যস্ত কামৰ বাবেও আপুনি ভাগৰুৱা অনুভৱ কৰিব। গতিকে মনত ৰাখিব যে কামৰ মাজত কিছু সময় উলিয়াই কিছু জিৰণি লওক, কাৰণ এই ক্লান্তিও যিকোনো ৰোগৰ কাৰণ হ'ব আৰু ৰোগলৈ পৰিণত হ'ব পাৰে। এইবাৰ আঁঠুৰ বিষ, গাঁঠিৰ বিষ, বাত বিষ, পিত্ত, গেছ আৰু বদহজমৰ দৰে সমস্যাই আপোনাক অধিক আমনি কৰিব পাৰে যদিও ই আপোনাৰ স্বাস্থ্যৰ বাবে বৰ অনুকূল নহ'বও পাৰে আৰু এই সময়ছোৱাত আপুনি আপোনাৰ পুৰণি ৰোগত অধিক ক্ষতিগ্ৰস্ত হ'ব পাৰে। পৰিৱৰ্তিত বতৰতো আপোনাৰ স্বাস্থ্যৰ যত্ন লওক আৰু যদি আপুনি ঋতুভিত্তিক ৰোগত আক্ৰান্ত তেন্তে আপুনি অতি সোনকালে সুস্থ হৈ উঠিব। এই 2026 বৰ্ষৰ কৰ্কট ৰাশি ব্যক্তিসকলৰ ৰাশিফল অনুসৰি মিশ্ৰিত ফলাফল লাভ কৰিব। এইবাৰ আপোনাৰ যোগাযোগৰ দক্ষতা আৰু সম্পৰ্ক সম্প্ৰসাৰিত হ'ব আৰু আপুনি প্ৰকৃতি আৰু জীৱনৰ পৰা বহু কথা শিকিব। কিছুমান নতুন বন্ধু গঢ় লৈ উঠিব। এই সময়ছোৱাত আপুনি আপোনাৰ ভৱিষ্যতৰ বাবে বহুতো পৰিকল্পনা কৰিব, য'ত আপুনি সফলতা লাভ কৰিব আৰু আপোনাৰ বহু পুৰণি আকাংক্ষা পূৰণ হ'ব। এইবাৰ আপুনি আপোনাৰ জীৱনত প্ৰেম আৰু ৰোমাঞ্চক আদৰিবলৈ সাজু হোৱা উচিত। যদি আপুনি ইতিমধ্যে সম্পৰ্কত আছে বা কাৰোবাক বিচাৰি আছে তেন্তে এই ক্ষেত্ৰত বৃহস্পতিৰ গুৰুৱে আপোনাক সুখী কৰাৰ কাম কৰিব। আপোনাৰ বৈবাহিক ইচ্ছাও এই বছৰ পূৰণ কৰিব। গতিকে যদি আপুনি এই দিশত চেষ্টা কৰি আছে তেন্তে আপোনাৰ প্ৰচেষ্টা অলপ বেছি বৃদ্ধি কৰক আৰু ভগৱানৰ কৃপা আৰু তেওঁৰ আশীৰ্বাদত এই বছৰ আপুনি বিবাহ কৰাব পাৰিব। ব্যৱসায়িক দৃষ্টিকোণত যদি ক'বলৈ যাওঁ, অংশীদাৰিত্বত আপুনি সফল হ'ব। বৃহস্পতি দেৱৰ প্ৰভাৱৰ পৰা আপুনি অপৰিসীম লাভ কৰিব। অৱশ্যে আপোনাৰ আৰ্থিক সম্পদ আন কাৰোবাৰ লগত যোগাযোগ কৰাৰ আগতে বহুত হোমৱৰ্ক কৰিব লাগিব। এতিয়া সেই কাম কৰাত সফল হ'ব আশা কৰিব পাৰি। তেতিয়াহে আপুনি সেই কামত সফলতাৰ আশা কৰিব পাৰি। অৱশ্যে
এইবাৰ আপুনি অতি আশাবাদী হ'ব আৰু নিজাববীয়াকৈ আগবাঢ়ি যোৱাত সাহস পাব আৰু আত্মবিশ্বাসৰ বাবেও আপুনি মনত ৰখা উচিত যে যিকোনো কাম আৰম্ভ কৰাৰ আগতে ইয়াৰ বাবে ভালদৰে প্ৰস্তুতি চলোৱাটো নিশ্চিত কৰক। স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দিব লাগিব, কাৰণ ই আপোনাৰ আটাইতকৈ দুৰ্বল দিশ হ'ব পাৰে। বছৰৰ আৰম্ভণিতে বহু গ্ৰহৰ সংমিশ্ৰণে আপোনাৰ স্বাস্থ্যৰ ওপৰত বিশেষভাৱে প্ৰভাৱ পেলাব পাৰে। নিয়মীয়া আৰু ভাল ৰুটিন মানি চলিব লাগিব, তেতিয়াহে আপুনি সুস্থ হৈ থাকিব। এই সময়ত আপুনি সামাজিক কাম কাজ আৰু জনসেৱাতো অৰিহণা যোগাব, যাৰ ফলত আপোনাৰ সন্মান যথেষ্ট পৰিমাণে বৃদ্ধি পাব। বছৰৰ আৰম্ভণিতে আপুনি বিচলিত হ'ব পাৰে, কিন্তু প্ৰতিদ্বন্দ্বীক জয় কৰি প্ৰতিযোগিতামূলক পৰীক্ষাত ভাল প্ৰদৰ্শন কৰিবলৈ সক্ষম হ'ব। ব্যৱসায়তো সফলতা লাভ কৰিব। বৃহস্পতিদেৱৰ ট্ৰেনজিটে আপোনাৰ ৰহস্যময় বিষয়ৰ প্ৰতি আগ্ৰহ যোগাই তুলিব আৰু আপুনি আপোনাৰ প্ৰতিদ্বন্দ্বীক পৰাস্ত কৰি জীৱনৰ উচ্চতাত উপনীত হ'ব। প্ৰেমৰ ক্ষেত্ৰত ফলাফল এনেধৰণৰ। এই 2026 বৰ্ষৰ ৰাশিফল অনুসৰি এই বছৰটো কৰ্কট ৰাশি ব্যক্তিসকলৰ বাবে অতি গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে। এইবাৰ আপোনাৰ প্ৰেম জীৱনত বহু দীৰ্ঘম্যাদী পৰিৱৰ্তন আহিব পাৰে। আপুনি প্ৰেমক নিজকে আশাবাদী প্ৰেমিক হিচাপে পৰিচয় দিব আৰু নিখুঁততাক অগ্ৰাধিকাৰ দিব, যাতে আপোনাৰ প্ৰেমিক আপোনাৰ লগত সুখী হয় আৰু আপোনাৰ প্ৰেম জীৱনত সুখ থাকিব। আপুনি বহুদিনৰ পৰা এনে এজন প্ৰেমিক বিচাৰি আছিল, যি আপোনাৰ বন্ধু আৰু প্ৰেমিক দুয়োটা হয়, কিন্তু আপুনি প্ৰতিশ্ৰুতি ভাল পাব নিবিচাৰিছিল। গতিকে এই সম্পৰ্কত সমস্যাৰ সন্মুখীন হ'ব পাৰে, কিন্তু এইবাৰ আপোনাৰ ইচ্ছা পূৰণ হ'ব আৰু আপুনি আপোনাৰ জীৱনত এনে এজন ব্যক্তিক লগ পাব, যিয়ে আপোনাৰ প্ৰেমিকৰ দৰে ভাল পাব আৰু লগতে আপোনাৰ লগত বন্ধুৰ দৰে থাকিব। যিসকল এতিয়াও অবিবাহিত, তেওঁলোকে এজনতকৈ অধিক ব্যক্তিৰ সৈতে সম্পৰ্ক স্থাপন কৰিব পাৰে। প্ৰেম জীৱনৰ বন্ধু বান্ধৱীৰ সম্পূৰ্ণ সমৰ্থনো লাভ কৰিব আৰু তেওঁলোকে আপোনাৰ প্ৰেম জীৱনক আগুৱাই নিয়াত সহায় কৰিব। এপ্ৰিল মাহৰ মাজভাগৰ পৰা আধ্যাত্মিক আৰু মানসিক প্ৰৱণতা আপোনাৰ প্ৰেম জীৱনত অন্তৰ্ভুক্ত হ'ব আৰু আপুনি আনকো সহায় কৰিব। এই বছৰ প্ৰেম ডাঙৰ অগ্ৰাধিকাৰ নহ'ব আৰু সেয়েহে যিসকলে নিজৰ প্ৰেম বিবাহ সম্পন্ন কৰিব বিচাৰি আছে, তেওঁলোকে বিফলো হ'ব পাৰে আৰু তেওঁলোকৰ প্ৰেম জীৱনত নিশ্চয়কৈ থাকিব। ইয়াৰ বিপৰীতে যিসকল অবিবাহিত আৰু এতিয়া সম্পৰ্কত নাই, তেওঁলোকৰ বাবে এই বছৰ অবিবাহিত হৈ থকাৰ সম্ভাৱনা আছে। দ্বিতীয়বাৰৰ বাবে বিয়া কৰাব বিচৰাসকলে সফল বুলি প্ৰমাণিত পাব। বিবাহৰ ক্ষেত্ৰত ফলাফল এনেধৰণৰ। এই 2026 বৰ্ষৰ ৰাশিফল অনুসৰি কৰ্কট ৰাশি ব্যক্তিসকলৰ বিবাহিত জীৱন নিশ্চিত হোৱাৰ সম্ভাৱনা আছে। এইবাৰ আপুনি আপোনাৰ বিবাহিত জীৱনত সুখৰ অভিজ্ঞতা লাভ কৰিব আৰু জীৱনসংগীৰ সৈতে সুখী বৈবাহিক জীৱন কটাব। আপোনাৰ বিবাহিত জীৱনটো হয়তো বিপদৰে ভৰা হ'ব আৰু এই সময়ছোৱাত আপোনালোক দুয়োৰে মাজত কিবা এটাক লৈ কাজিয়া হ'ব পাৰে, কিন্তু ধৈৰ্য দেখুৱালে তেতিয়াহে সময় বহুত ভাল হ'ব। গোটেই বছৰটোৰ পৰিস্থিতি আপোনাৰ পক্ষত থাকিব আৰু আপোনাৰ জীৱন সংগী আপোনাৰ প্ৰতি সম্পূৰ্ণৰূপে নিষ্ঠাবান হ'ব, কিন্তু ই উত্থান পতনেৰে ভৰা হ'ব পাৰে আৰু এই সময়ছোৱাত আপুনি বিবাহিত জীৱনত
সাৱধান হ'ব লাগিব, কাৰণ সৰু এটা কথাইও ডাঙৰ হ'ব পাৰে আৰু ইয়াৰ প্ৰভাৱ আপোনাৰ বিবাহিত জীৱনত নেতিবাচকভাৱে আহিব পাৰে। পত্নী বা স্বামীৰ স্বাস্থ্য দুৰ্বল হ'ব পাৰে। আক্ৰান্ত গ্ৰহবোৰ আপোনাৰ লগ্নত উপস্থিতিৰ ফলত আপোনাৰ জীৱন সংগীৰ প্ৰতি আপোনাৰ আগ্ৰহ বৃদ্ধি কৰিব পাৰে। এনে পৰিস্থিতিত কোনো ধৰণৰ বিতৰ্ক বৃদ্ধি হ'বলৈ নিদিব। তেতিয়াহে আপোনাৰ বিবাহিত জীৱনটো ঠিকেই থাকিব। এই বৰ্ষৰ ৰাশিফল অনুসৰি বছৰ আৰম্ভণিতে আপোনাৰ সন্তানৰ বাবে বৰ অনুকূল নহয়। ইয়াৰ বাবে আপুনি শিশুটিক লৈ চিন্তিত হৈ থাকিব পাৰে আৰু শিশুটিৰ স্বাস্থ্যৰ ওপৰতো বিশেষভাৱে প্ৰভাৱ পৰিব পাৰে। আপোনাৰ বাবে মূল চিন্তা হ'ব আপোনাৰ সন্তানৰ স্বাস্থ্য। যদি আপুনি এই বিষয়ত গুৰুত্ব নিদিয়ে তেন্তে বহু কথা ভাল হ'ব, যাৰ বাবে আপোনাৰ সন্তানে পঢ়া শুনাত সম্পূৰ্ণৰূপে মনোনিৱেশ কৰিব পাৰিব। গোটেই বছৰটো শিশুৰ স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দিব লাগিব। অৰ্থনৈতিকৰ ক্ষেত্ৰত ফলাফল এনেধৰণৰ। এই 2026 বৰ্ষৰ ৰাশিফল অনুসৰি এই বছৰটোত আপোনালোকৰ মিশ্ৰিত ফলাফল পোৱা এক ইংগিত পোৱা গৈছে। বছৰ আৰম্ভণিতে আপুনি আৰ্থিক সংগ্ৰামৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে আৰু খৰচো বৃদ্ধি পাব পাৰে। জানুৱাৰী মাহৰ পৰা মাৰ্চলৈ আৰু তাৰ পিছত জুলাইৰ পৰা নৱেম্বৰৰ মাজভাগলৈকে এই সময়খিনি আপোনাৰ পক্ষত থাকিব আৰু এই সময়ছোৱাত আপুনি ভাল টকা উপাৰ্জন কৰিব পাৰিব। আপুনি এনে বহু সিদ্ধান্ত ল'ব লাগিব যিয়ে ভৱিষ্যতে আপোনাৰ বাবে দুৱাৰ মুকলি কৰিব। এই সময়ছোৱাত আপুনি অধিক উত্থান পতনৰ সন্মুখীন হ'ব লাগিব আৰু হঠাৎ খৰচৰ বাবে আপোনাৰ আৰ্থিক দুৰ্বল হ'ব পাৰে। গতিকে আপুনি সাৱধানে লেনদেন আৰু ধন বিনিয়োগ কৰক আৰু আপোনাৰ ধন কোনো ব্যক্তিক দিয়াৰ পৰা বিৰত থাকিব, নহ'লে লাভ কৰাত অসুবিধা হ'ব পাৰে। উদ্যোগ গোটৰ সৈতে জড়িত ব্যৱসায় বিনিয়োগ কৰাটো এৰাই চলিব লাগিব। জুন মাহত বুধ গ্ৰহৰ ট্ৰেনজিটে আপোনাক বহু টকা খৰচ কৰিবলৈ বাধ্য কৰিব। সেয়েহে আপোনাৰ পৰিয়ালৰ শুভ অনুষ্ঠান হওক বা কোনো অনুষ্ঠানেই হওক, যি সময়ত আপুনি ভাল সময় পাৰ কৰি আছে, সেই সময়ছোৱাত আপুনি সাৱধানে ধন খৰচ কৰি ভৱিষ্যতৰ বাবে ফলপ্ৰসূ পৰিকল্পনা কৰিব লাগে, যাতে আৰ্থিক সংগ্ৰামৰ সমস্যাত আপুনি কোনো ডাঙৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব নালাগে। এই বছৰ আপুনি কোনো ডাঙৰ আৰ্থিক বিপদ লোৱাৰ পৰা বিৰত থাকিব লাগিব। ব্যৱসায়ৰ ক্ষেত্ৰত ফলাফল এনেধৰণৰ। এই 2026 বৰ্ষৰ ৰাশিফল অনুসৰি আপোনাৰ ব্যৱসায় প্ৰগতিশীল হ'ব। এই 2026 বৰ্ষটোৱে আপোনালোকৰ বেছিভাগৰে বাবে এক সফল ব্যৱসায়ৰ সূচনা কৰিব। অংশীদাৰিত্বৰ সৈতে জড়িত ব্যৱসায় বা আৰু যৌথ খণ্ডৰ সহকৰ্মীসকলে বছৰৰ প্ৰথম ত্ৰৈমাসিকত সহযোগিতা আগবঢ়াব। আপোনালোকৰ বাবে এই প্ৰচেষ্টা আৰু কঠোৰ পৰিশ্ৰমে উচ্চপদস্থ বিষয়ৰ পৰা যথাযথ স্বীকৃতি লাভ কৰিব। আপোনালোকৰ মাজৰ কিছুমানে ভাল সুযোগ আৰু প্ৰমোচন পাব পাৰে, যদিহে আপুনি সেইবোৰ বুদ্ধিমান স্বৰূপে ব্যৱহাৰ কৰে। চাকৰি আৰু ব্যৱসায়ত ভাল অগ্ৰগতি লাভ কৰিবলৈ নিখুঁত পৰিকল্পনা আৰু কৌশলৰ প্ৰয়োজন। এই 2026 বৰ্ষৰ ভিতৰত আপোনাৰ যোগাযোগ দক্ষতাৰ লগতে নতুন ধাৰণাৰে প্ৰচণ্ড পেছাদাৰী অগ্ৰগতি সম্ভৱ। উন্নত ফলাফলৰ বাবে কঠোৰ পৰিশ্ৰম কৰক। ব্যৱসায় আৰু স্বনিয়োজিত ব্যক্তিসকলে অধিক ধন উপাৰ্জনৰ যথেষ্ট সুযোগ পাব। বছৰৰ প্ৰথমাৰ্ধ ৰাজনৈতিকবিদসকলৰ বাবে অতি গুৰুত্বপূৰ্ণ। ইউনিফৰ্ম আৰু ঔদ্যোগিক ইউনিফৰ্মত কাম কৰা ব্যক্তিসকলে অতিৰিক্ত সাৱধানতা হোৱাটো অতি প্ৰয়োজন। সৃষ্টিশীল শিল্পীয়ে
বছৰৰ দ্বিতীয়াৰ্ধত যথেষ্ট আৰু ভাল সুযোগ পাব পাৰে। আপোনালোকৰ ধাৰণা আৰু সন্দেহৰ বাবে আপুনি সামৰিক অস্থিৰতাৰ অনুভৱ কৰিব পাৰে। এই সময়ত আপুনি লাভৰ বাবে নতুন ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। এই সময়ছোৱাত সাৱধান হ'ব লাগিব। নতুন প্ৰজেক্টৰ পৰা আঁতৰি থাকিব লাগিব। নতুন নতুন সুযোগ আহিবলৈ আৰম্ভ কৰিব। যদি আপুনি বিভিন্ন সুযোগৰ পৰা সঠিক সুযোগ বিচাৰি যাব পাৰে, তেন্তে এই 2026 বৰ্ষৰ দ্বিতীয়াৰ্ধত আপোনাৰ বাবে অসাধাৰণ আৰু অভাৱনীয় অগ্ৰগতি সম্ভৱ হ'ব। অধিক লাভৰ সম্ভাৱনা অত্যন্ত প্ৰবল। কেৰিয়াৰৰ ক্ষেত্ৰত ফলাফল এনেধৰণৰ। এই 2026 বৰ্ষৰ ৰাশিফল অনুসৰি আপোনাৰ ৰাশিয়ে কৰ্কট ৰাশি ব্যক্তিসকলে অতি সাৱধানে আগবঢ়াটো অতি প্ৰয়োজন হ'ব। বিশেষকৈ কেৰিয়াৰৰ ক্ষেত্ৰত এইবাৰ আপুনি নতুন চাকৰি বিচাৰিব আৰু আপোনাৰ অৰ্হতাৰ ভিত্তিত আপুনি এটা ডাঙৰ উদ্যোগত যোগাযোগ কৰিব পাৰিব, যিয়ে আপোনাৰ কেৰিয়াৰত খুবেই ভাল ফলাফল লাভ কৰাত সহায় কৰিব। এই সময় আপোনাৰ কাম আৰু ব্যৱসায়ৰ বাবে সহায়ক হ'ব। এই সময়ছোৱাত আপুনিও আপোনাৰ কামৰ ভাল ফলাফল পাব আৰু কেৰিয়াৰত আপোনাৰ স্থান শক্তিশালী হ'ব। যদি আপুনি কোনো বন্ধুৰ সৈতে যিকোনো ব্যৱসায় কৰি আছে, তেন্তে এই সময়ছোৱাত আপুনি অধিক লাভ পাব আৰু এই সময় ব্যৱসায়িক ভ্ৰমণৰ বাবে স্বাভাৱিক হ'বলৈ গৈ আছে। আপোনাৰ ব্যৱসায়ৰ সৈতে জড়িত বহু বিদেশী ভ্ৰমণো হ'ব পাৰে, যাৰ ফলত আপোনাৰ ইতিবাচক ফলাফল দিব। যদি আপুনি কোনো চাকৰিৰ সৈতে জড়িত, তেন্তে এই সময়ছোৱাত আপুনিও আপোনাৰ ইচ্ছামতে বদলি কৰিব পাৰিব। মুঠতে এই বছৰটো স্বাভাৱিক হ'ব যদিও আপোনাৰ বহু উচ্চাকাংক্ষা পূৰণৰ বাবে আপুনি সুখী হ'ব। শিক্ষাৰ ক্ষেত্ৰত ফলাফল এনেধৰণৰ। এই 2026 বৰ্ষৰ ৰাশিফল অনুসৰি আপোনাৰ এই বছৰ কঠোৰ পৰিশ্ৰমৰ এক ইংগিত দিছে। যদি আপুনি প্ৰতিযোগিতামূলক পৰীক্ষাত অংশগ্ৰহণ কৰি তাত সফল হ'ব বিচাৰিছে, তেন্তে নিশ্চিত হওক যে আপুনি কঠোৰ পৰিশ্ৰম কৰিব লাগিব আৰু নিজৰ লক্ষ্যত মনোনিৱেশ কৰিব লাগিব। তেতিয়াহে আপুনি সফলতাৰ আশা কৰিব পাৰিব। কিন্তু তেওঁলোকৰে সাহস হেৰুৱাই নিজৰ কাম কৰিব নালাগে। সাধাৰণতে যিসকলে কিছু পেছাদাৰী শিক্ষা লাভ কৰিব বিচাৰি আছে, তেওঁলোকৰ বাবে এই অতি শুভ হ'ব পাৰে। ইয়াৰ উপৰিও জানুৱাৰীৰ পৰা আগষ্টলৈকে পঢ়া শুনাটো ভাল প্ৰদৰ্শন কৰিব পাৰিব। ইয়াৰ ফলত সময় কম অনুকূল হ'ব, গতিকে সময়ৰ সম্পূৰ্ণ ব্যৱহাৰ কৰা উচিত। পাৰিবাৰিকৰ ক্ষেত্ৰত ফলাফল এনেধৰণৰ। এই বছৰটো অৰ্থাৎ এই 2026 বৰ্ষৰ ৰাশিফল অনুসৰি এই বছৰটো আপোনাৰ পাৰিবাৰিক জীৱনৰ বাবে নিশ্চিত ফলাফল হিচাপে প্ৰমাণিত হ'ব। এই সময়ছোৱাত আপোনাৰ বহুতো তিতা মিঠা অভিজ্ঞতা হ'ব। গ্ৰহবোৰৰ অৱস্থানেও আপোনাক পৰিয়ালৰ পৰা আঁতৰাই ৰাখিব পাৰে আৰু পাৰিবাৰিক জীৱনত উত্তেজনা আৰু উত্থান পতন কঢ়িয়াই আনিব। ফলত আপোনাৰ মাতৃৰ স্বাস্থ্যটো বিশেষভাৱে প্ৰভাৱ পৰিব পাৰে। গতিকে সদায় মাতৃৰ স্বাস্থ্যৰ যত্ন লওক। পাৰিবাৰিক পৰিৱেশৰ বিশেষ একো লাভ নাপাব আৰু শান্তিৰ অভাৱ অনুভৱ কৰিব। এই 2026 বৰ্ষৰ ৰাশিফল অনুসৰি সঠিক দিশত প্ৰচেষ্টা চলালে সফলতা লাভ কৰিব আৰু বিবাহৰ ক্ষেত্ৰতো আপুনি শুভ ফল লাভ কৰিব। ছেপ্টেম্বৰত বিশেষকৈ এই সময়খিনিয়ে আপোনাক মানসিকভাৱে চিন্তিত কৰি ৰাখিব আৰু আপুনি হয়তো ঘৰৰ পৰা আঁতৰত থাকিব লাগিব, যাৰ বাবে আপুনি পাৰিবাৰিক জীৱনত বিশেষ সুখ উপভোগ কৰিব নোৱাৰিব। গতিকে এই সময়ত নিজৰ পৰিয়ালক অধিক সময় দিয়ক আৰু তেওঁলোকৰ অৰ্থনৈতিক, সামাজিক বা মানসিক এই প্ৰয়োজনবোৰ শুনিব আৰু বুজিব।
আৰু পৰিয়ালত সমন্বয় স্থাপন কৰিবলৈ চেষ্টা কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত ফলাফল এনেধৰণৰ। এই 2026 বৰ্ষৰ ৰাশিফল অনুসৰি এইবাৰ আপোনাৰ স্বাস্থ্য উত্থান পতনেৰে ভৰি পৰিব। গতিকে নিজকে সুস্থ কৰি ৰাখিবলৈ ভাল আৰু সুষম ৰুটিন মানি চলিব, নিয়মিতভাৱে ব্যায়াম কৰিব লাগে। এইবাৰ আপোনাৰ পিত্ত ৰোগৰ লগত জড়িত সমস্যা যেনে শৰীৰত গৰম বৃদ্ধি, জ্বৰ, টাইফয়েড, শৰীৰত ৰঙা ফোঁহা ওলোৱা ইত্যাদি সমস্যা হোৱাৰ সম্ভাৱনা আছে। বছৰৰ আৰম্ভণিতে আপোনাৰ সমস্যা বাঢ়িব পাৰে স্বাস্থ্যৰ ক্ষেত্ৰত। অৱশ্যে কিছু পৰিমাণে আপোনাৰ স্বাস্থ্যৰ উন্নতি হ'ব। সৰু সৰু স্বাস্থ্যজনিত সমস্যাবোৰক আওকাণ কৰিব নালাগে। ইয়াৰ ফলত আপোনাৰ কোনো দীৰ্ঘদিনীয়া বা ডাঙৰ ৰোগ হ'ব পাৰে। ৰাতিপুৱা সোনকালে উঠি আপুনি প্ৰাণায়াম কৰাৰ অভ্যাস কৰক আৰু যোগাসন লগতে ব্যায়াম কৰক। যদি আপুনি এই কাম কৰিবলৈ সক্ষম হয় তেন্তে কেৱল শাৰীৰিক বা মানসিক শক্তিৰ শাৰীৰিক উপকাৰ লাভ কৰাই নহয়, আপুনি আৰু বহুতো লাভ কৰিব।